নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত সেই বাতৰিসমূহ আপোনালোকৰ বাবে আমি সহজভাৱে বুজাবলৈ চেষ্টা কৰোঁ আৰু বাতৰিসমূহৰ ভিত্তিত কি ধৰণৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনছ আহিব পাৰে কি ধৰণৰ মেইনছৰ কুৱেশ্যনছ আপোনালোকে সন্মুখীন হ'ব পাৰে আগন্তুক APSC CCE পৰীক্ষাত সেয়াও ইয়াতে ডিছকাছ কৰা হয় আজিৰ যি ক্লাছ PDF সেইটো আপোনালোকে অসমীয়া আৰু ইংৰাজী দুইটা অনুবাদতে আমাৰ কমেণ্ট ছেকশ্যনত পাবলৈ সক্ষম হ'ব আৰু আজিৰ টপিকসমূহ হৈছে এয়া কেইটামান খুবেই গুৰুত্বপূৰ্ণ টপিক আছে 3 ল্যাঙ্গুৱেজ ফৰ্মুলা ডি ভোটাৰ্স বা আমাৰ যি বেম্বু ইণ্ডাষ্ট্ৰীৰ বিষয় বা ফেডাৰেল হৰ্চেছৰ বিষয় বা অসমৰ যি অট'নমাছ কাউন্সিলছ আছে সেইসমূহৰ বিষয় বা অসম চাহৰ কাৰণে এটা খুবেই ডাঙৰ এটা চেলেঞ্জিং চিটুৱেশ্যনো আমি দেখিবলৈ পাই আছোঁ এতিয়া গতিকে সেইসমূহ বস্তু আমি ইয়াতে গোটেইখিনি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম আহকচোন প্ৰথমটো বাতৰি আমি ডিছকাছ কৰোঁ ইটছ এবাউট ডি ভোটাৰ্ছ ডি ভোটাৰ্ছ মানে চমুকে চাগে আপোনালোকে জানে ফুল ফৰ্মটো ডাউটফুল ভোটাৰ্ছ কিন্তু নিউজত এতিয়ানো কি ধৰণে আহিলে এই গোটেই বাতৰিটো বুজাৰ আগত মই অসম বিধানসভাৰে এটা আনষ্টাৰ্ড কুৱেশ্যনৰ ডকুমেণ্ট যি আমাৰ পাব্লিক ৰিলিজ কৰা গৈছিলে সেই কুৱেশ্যনটো দেখাবলৈ চেষ্টা কৰোঁ আৰু এই ডকুমেণ্টখন হৈছে যোৱা বছৰৰ 2024 বৰ্ষৰ ঠিক আছে ফেব্ৰুৱাৰী 2024 বৰ্ষৰ আপোনালোকে জানে চাগে বিধানসভাত আমাৰ বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিব পাৰি আৰু ষ্টাৰ্ড এণ্ড আনষ্টাৰ্ড কুৱেশ্যনছৰ ডিফাৰেঞ্চ হৈছে যে ষ্টাৰ্ডত আমাৰ অৰেল ৰিপ্লাই থাকে আনষ্টাৰ্ড কুৱেশ্যনছত আমাৰ ৰিটেন ৰিপ্লাই দিব লগা হয় আৰু সেই ৰিপ্লাইসমূহ যি উত্তৰ আমি তাতে আমি লাভ কৰিছিলোঁ সেই উত্তৰসমূহো আমাৰ তাৰ লগত আজি এই ডকুমেণ্টখনত আছে প্ৰথমটো প্ৰশ্নতে আছে হাউ মেনি ডি ভোটাৰ্ছ আৰ দেয়াৰ ইন আছাম নাও আৰু আপোনালোকে উত্তৰ দেখিব পাৰে এজ পাৰ দ্য ৰিপৰ্ট ৰিচিভ ফ্ৰম ইলেকশ্যন ডিপাৰ্টমেণ্ট দেয়াৰ আৰ এৰাউণ্ড 96,987 ডি ভোটাৰ্ছ নম্বৰটো এতিয়া আপোনালোকে নিউজত বেলেগ দেখিব পাৰে নম্বৰ ইজ নট ভেৰি ইম্পৰ্টেণ্ট বাট আপোনালোকে জানিব লাগে যে ক্ল'জ টু ইমান এজন ডেট কেনেকৈ আমাৰ ডি ভোটাৰ্ছ আছে বা ডি ভোটাৰ্ছ কাক কয় বা ডি ভোটাৰ্ছৰ প্ৰক্ৰিয়া কি ধৰণে আৰম্ভ হ'ল আৰু দ্বিতীয় প্ৰশ্নটোৰ পৰা আৰু এটা গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকে ইয়াতে চাব পাৰে হাউ মেনি ভোটাৰ্ছ ৱেৰ মাৰ্কড এজ ডি ভোটাৰ্ছ হাউ মেনি পিপল ৱেৰ মাৰ্কড এজ ডি ভোটাৰ্ছ এণ্ড হাউ মেনি আৰ ৰিমুভ ফ্ৰম ডি ভোটাৰ্ছ মানে 1997ৰ পৰা 2023 লৈকে কিমানজন ব্যক্তিক ডি ভোটাৰ ষ্টেটাছৰ পৰা অঁতৰাই দিয়া গৈছে ৰিমুভ কৰা গৈছে সেয়াৰো এটা তথ্য আমাৰ ইয়াতে আহি পৰিছে ফ্ৰম 1997 to 2023 89,000 ভোটাৰ্ছ হেভ বিন ৰিমুভ ফ্ৰম দ্য ইলেক্টৰেল ৰুলছ ৰাইট চ' ডি ভোটাৰ ষ্টেটাছ কি হয় কি ধৰণে আমি তাতে সোমাব পাৰোঁ কি ধৰণে আমি ওলাব পাৰোঁ কি ধৰণে আঁতৰাই দিয়া হয় কি ধৰণে আমাক ইলেক্টৰেল ৰোলৰ পৰা বঞ্চিত কৰা হয় এই ধৰণৰ বহুতো প্ৰক্ৰিয়া আমাৰ ইয়াৰে সন্মুখত আহি পৰিছে গতিকে আহকচোন গোটেই বস্তুটো ডি ভোটাৰ্ছৰ কি কনচেপ্ট হয় সেইটো বুজিবলৈ চেষ্টা কৰোঁ কিন্তু ডি ভোটাৰ্ছ কনচেপ্টটো বুজাৰ আগত আপোনালোকে নাগৰিকত্ব বুজিব লাগিব আৰু আমাৰ ফাউণ্ডেশ্যন ক্লাছসমূহত আপোনালোকে ইতিমধ্যে চাগে পঢ়িছে যে আমাৰ নাগৰিকত্ব মানে হৈছে চিটিজেনশ্বিপ আৰু চিটিজেনশ্বিপ ইজ হোৱাট ইটছ আ কণ্ট্ৰেক্ট চিটিজেনশ্বিপ ইজ নাথিং বাট আ কণ্ট্ৰেক্ট বিটুইন হুম মি এণ্ড মাই কাণ্ট্ৰি an individual and the nation right so it's a individual's relation with the nation কি ধৰণে আমি ইন্টাৰেক্ট কৰোঁ কি আমাক ইয়াতে মৌলিক অধিকাৰ দিয়া হৈছে কি সা সুবিধা দিয়া হৈছে কি ধৰণে আমি আমাৰ কি কৰ্তব্য আছে এই দেশখনৰ প্ৰতি সেই ধৰণৰ যি আমাৰ ইয়াতে এটা এগ্ৰিমেণ্ট হয় সেইটোকে আমি নাগৰিকত্ব বুলি কওঁ চিটিজেনশ্বিপ বুলি কওঁ আৰু ভাৰতৰ যি চিটিজেনশ্বিপৰ কথা আপোনালোকে জানে চাগে সেয়া আমাৰ সংবিধানৰ পাৰ্ট 2 অফ দ্য কনষ্টিটিউশ্যন স্পেচিফিক টু আৰ্টিকলছ 5 to 11ত বৰ্ণনা কৰা আছে কিন্তু আমাৰ গুৰুত্বপূৰ্ণ বাতৰি এটা ইয়াতে আছে বাতৰি নহয় ইনফেক্ট এটা ফেক্ট হয় যে আমাৰ যি নাগৰিকত্ব বা আমাৰ যি প্ৰভিজনছ এই আৰ্টিকলছ 5ৰ পৰা 11ৰ ভিতৰত ইট ইজ নট ভেৰি কম্প্ৰিহেনচিভ মানে আপোনালোকে যদি আৰ্টিকলছ 5ৰ পৰা 11 পঢ়িছে তাতে অকল কমেন্সমেণ্ট অফ দ্য কনষ্টিটিউশ্যনত আমাৰ সংবিধান কমেন্স কেতিয়া হৈছিলে কমেন্সমেণ্ট অফ দ্য কনষ্টিটিউশ্যনৰ যি তাৰিখ আছিল সেইদিনাখন কোন আমাৰ নাগৰিক হ'ল সেই দিনটোত আমাৰ কোন নাগৰিক হ'ল তেখেতসকলৰহে ক্ৰাইটেৰিয়াখিনি দিয়া আছে মানে বুজি পাইছেনে আমাৰ কমেন্সমেণ্ট অফ দ্য কনষ্টিটিউশ্যন ৱাজ অন 26th of January 1950 তো 26 জানুৱাৰী 1950 বছৰত যিদিনাখন আছিলে সেই দিনটোত আমাৰ কোন নাগৰিক হ'বলৈ ইয়াতে সক্ষমতা তেওঁলোকে গ্ৰহণ কৰে সেয়া তথ্যহে আৰ্টিকল 5ৰ পৰা 11ত দিয়া আছে কিন্তু তাৰে পিছত যদি কোনোবা আহিছে কোনোবা গৈছে কাৰোবাৰ যদি পাৰ্টিশ্যনৰ কিবা কেছেছ পেণ্ডিং চলি আছিলে কোনোবা জন্ম হ'ল কোনোবা বাহিৰত গ'ল তাতে জন্ম পালে তাৰপিছত তেওঁৰ পুতেক ইয়াতে আহিলে গতিকে অল দোজ কাইণ্ড অফ ক্ৰাইটেৰিয়াজ একুইজিশ্যন টাৰ্মিনেশ্যন অফ চিটিজেনশ্বিপ হেজ নট বিন মেনশ্যন ইন দিছ আৰ্টিকলছ অফ 5 to 11
আৰু তাৰে কাৰণে আমাৰ তাত বেলেগ বিভিন্ন ধৰণৰ এক্টছ আছে যেনেকৈ আৰু যিটো বেছিক আমাৰ এক্ট হয় চিটিজেনশ্বিপ এক্ট অফ 1955 আৰু তাৰে বিভিন্ন ধৰণৰ এমেণ্ডমেণ্টছ আমি ইতিমধ্যে পঢ়ি আহি আছোঁ গতিকে কনচেপ্টটো বুজি পাইছেনে নাগৰিকত্ব হৈছে যে ইটছ এন এগ্ৰিমেণ্ট আমাৰ ক'ত আছে সংবিধানৰ আৰ্টিকলছ 5 to 11 কিন্তু 5 to 11ত অকল বৰ্ণনা দিয়া আছে কি ক্ষেত্ৰত যে এই কমেন্সমেণ্ট অফ দ্য কনষ্টিটিউশ্যনৰ তাৰিখত কোন কোন নাগৰিক হ'ল আৰু তাৰে পিছৰ কাহিনীখিনি আমি বিভিন্ন ধৰণৰ এক্টৰ মাধ্যমেদি কৰোঁ আৰু আৰ্টিকলছ 5 to 10, 11ৰ মাধ্যমত কোৱাই হৈছে যে এই দায়িত্বটো পাৰ্লিমেণ্টে উঠাব পাৰ্লিমেণ্টে বিভিন্ন ধৰণৰ এক্ট পাছ কৰে এমেণ্ডমেণ্ট পাছ কৰে আৰু সেই চিটিজেনশ্বিপ এক্টসমূহৰ মাধ্যমত আমি একুইজিশ্যন এণ্ড ৰিনাউন্সিয়েশ্যন অফ চিটিজেনশ্বিপ কি ধৰণে হয় আমি ডিছকাছ কৰোঁ গতিকে একুইজিশ্যন এইখিনি বস্তু আমি বুজি পালোঁ বেছিক বস্তু এতিয়া আপোনালোকে বুজিব লাগিব যে কনচেপ্ট অফ ডি ভোটাৰ কি হয় ইট ইজ ভেৰি ইউনিক কনচেপ্ট টু আছাম এতিয়া অসমৰ মই এই বেকগ্ৰাউণ্ডটো এইকাৰণে ক'লোঁ কাৰণ কি অসমৰ কাহিনীটো অলপ বেলেগ অসমৰ কাহিনীটো ইটছ আ ভেৰি dreadful story of partition of East Bengal. It's a very dreadful story of immigration, of lakhs of illegal migrants. গতিকে সেই ধৰণৰ এটা কাহিনীত আপোনালোকে জানে যে বাংলাদেশৰ পৰা আমাৰ বহুতো ইনফিল্ট্ৰেশ্যন হৈছে ইলিগেল ইনফিল্ট্ৰেশ্যন হৈছে আৰু তাৰে বহুতো লোকে ইয়াৰে ফেক চাৰ্টিফিকেটছ ফেক দস্তাবেজ ইয়াতে গ্ৰহণ কৰি কিনে তেওঁলোকে আমাৰ নাগৰিকত্ব লৈছিলে আৰু তাৰে কাৰণে সেই ডিটেক্ট কৰিবৰ কাৰণে NRCৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু NRCত যিসকলৰ নাম নাহিলে তেওঁলোকক এতিয়া ফৰেন ট্ৰিবিউনেলছত এপ্লাই কৰিবলৈ কৈছে যে আপোনালোকে নিজৰ কেছটো প্ৰস্তুত কৰক গতিকে এনেধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হৈছে বহুতো লোক অসমৰ গতিকে ইয়াতে এটা ডি ভোটাৰ্ছ বুলি এটা কনচেপ্ট 1997ত আৰম্ভণি কৰা হৈছিলে দেই ইট ৱাজ ইন্ট্ৰডিউচড ইন আছাম ইন 1997 বাই দ্য ইলেকশ্যন কমিশ্যন টাৰ্গেটিং দ'জ হু কুড নট প্ৰুভ দেয়াৰ ইণ্ডিয়ান নেশ্যনেলিটি গতিকে NRCটোতো এতিয়া হৈছে বাট সেই সময়ছোৱাত যেতিয়া পাৰ্লিমেণ্টাৰী ডিবেট চলি আছিলে তেতিয়া তেখেতসকলক কোৱা গ'ল যে আমাৰ এটা চেনচাছ ডেটা ওলাইছে আৰু সেই ডেটাৰ অনুযায়ী ইমানখিনি লোক ইয়াতে ইলিগেলি সোমাইছে আৰু তেওঁলোকক আমি ডি ভোটাৰ্ছ বুলি এটা টেগ দিম ডি ভোটাৰ্ছ মানে কি হৈছে ডাউটফুল ভোটাৰ্ছ আৰু এই ডাউটফুল ভোটাৰ্ছ দ'জ পাৰ্চনছ হু চিটিজেনশ্বিপ ৱাজ ডাউটফুল or was under dispute were categorized as D voters and এই প্ৰিপাৰেশ্যনক এওঁলোকক মানে বঞ্চিত কৰা হ'ব যে তেওঁলোকে যাতে নিৰ্বাচনত ভাগ ল'ব নোৱাৰে so this is a temporary situation কাৰণ কি আমি ডিপৰ্ট কৰিবও পৰা নাছিলোঁ বাংলাদেশেতো তেওঁলোকক উভতাই ল'ম বুলি কোৱা নাই আৰু আমাৰ ইয়াতে ইলিগেলি সোমাই যদি তেওঁলোকে নিৰ্বাচনত ভাগ লয় তেনেহ'লে আমাৰ নিৰ্বাচনটোৰো যি নিউট্ৰেলিটি হ'ব লাগে কিজানি সেইটো হেম্পাৰ হ'ব পাৰে গতিকে এই ধৰণৰ এটা টেম্পৰাৰী এৰেঞ্জমেণ্ট ডি ভোটাৰ ষ্টেটাছটো দি কৰা গৈছিলে এতিয়া ডাউটফুল ভোটাৰ্ছ হেভ নট বিন ডিফাইন ইন চিটিজেনশ্বিপ এক্ট কিন্তু আমি ডাউটফুল ভোটাৰ্ছ বুলি যে কৈ আছোঁ সেইটোতো আমাৰ ইয়াতে কোনো ধৰণৰ বৰ্ণনাই নাই চিটিজেনশ্বিপ আপোনালোকক মই বুজালোঁ যে সংবিধানততো কথাই নাই ডাউটফুল ভোটাৰ্ছৰ কাৰণ কি সংবিধানে কি কয় আৰ্টিকলছ 5 to 11 কি কয় যে কমেন্সমেণ্ট অফ কনষ্টিটিউশ্যন 26 জানুৱাৰী 1950 কোন কোন আমাৰ নাগৰিক হ'ল দ্যাটছ ইট বাকী পিছৰলৈকে যি কাহিনী আছে সেইটো কোনে ক'ব Citizenship Act of 1955 and the further amendments of it. Multiple times amend হৈছে কিন্তু এতিয়া Citizenship Act 1955তো নাই Citizenship Rules 2003তো নাই গতিকে এই ধৰণৰ যিটো এটা টাৰ্মিনলজি 1997ত ইলেকশ্যন কমিশ্যনে ইন্ট্ৰডিউচ কৰালে ইয়াৰ লিগ্যালিটিটো কি Election Commission is a constitutional body but constitutional body is not empowered to make laws in the country গতিকে এই লটো আমি তাৰপিছত ডিফাইন কৰা হ'ল The Citizenship Rules of 2003 was framed under the provisions of Citizenship Amendment Act 2003. Aru, the rules framed in 2003 list out the steps to be followed for the preparation of NRC and NRIC. গতিকে এই 2003 যি আমাৰ Citizenship Amendment Act আছিলে তাৰে জৰিয়তে আমি ইয়াতে NRCৰ যি প্ৰক্ৰিয়া হয় হেতুহে ক্যাৰি ফৰৱাৰ্ড কৰিব পাৰো কিন্তু আন্ডাৰ সাবসেকশন 4 of section 4 of that কিহৰ এই যেটো আমাৰ Citizenship Amendment Act 2003 asile tare subsection 4 of section 4 deals with the preparation of NRIC and it has been only mentioned that details of individuals whose citizenship is doubtful will be entered by the local registrar with appropriate remark gotike yare prai bhitti kori he 1997 ot amar election commission e hene dhornor eta terminology agbodhaisile koise Election Commission কৈছে নহয় আপোনালোকে ভালকে পঢ়ক
আমাৰ যি এয়াৰ ৰুলছ আছে চিটিজেনশ্বিপ ৰুলছ 2003 বেছড অন দ্য চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2003 তাতে এটা শব্দ কোৱা হৈছে যে যিসকলৰ নাগৰিকত্বটো ডাউটফুল হৈ আছে তেখেতসকলে কি কৰিব লাগিব লোকেল ৰেজিষ্ট্ৰাৰৰ আগত প্ৰস্তুত হ'ব লাগিব তেওঁলোকে নিজৰ যি নথিপত্ৰ আছে যি ডকুমেণ্টছ আছে সেয়া প্ৰস্তুত কৰি নিজৰ এটা কেছ প্ৰস্তুত কৰিব লাগিব এ ফেমিলি অৰ ইণ্ডিভিজুৱেল ইজ নটিফাইড ইন আ স্পেচিফিক প্ৰ ফৰ্মা এজ সুন এজ দ্য ভেৰিফিকেশ্যন ইজ ডান গতিকে দে হেভ বিন ক্লাছিফাইড এজ দি কেটেগৰী বা ডবিএছ চিটিজেনছ বা ডাউটফুল ভোটাৰ্ছ বুলি এনেধৰণৰ এটা লগালগ তেওঁলোকক নটিফিকেশ্যনো যাব যদি তেওঁলোকৰ কেছটো ডাউটফুল হয় এতিয়া বুজি পাইছে এণ্ড বিফৰ ডিচাইডিং দেট এই অপৰচুনিটি এটাও দিয়া যায় তেওঁলোকক যে দে আৰ বিং হাৰ্ড বাই দ্য তালুকা অৰ দ্য সাব ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰ অৰ অফ চিটিজেনশ্বিপ এণ্ড দ্য ৰেজিষ্ট্ৰাৰ হেজ এৰাউণ্ড 90 days টু কমপ্লিট এণ্ড জাষ্টিফাই দ্য ফাইণ্ডিংছ এনেধৰণৰ ৰেজিষ্ট্ৰাৰ বা সাব ৰেজিষ্ট্ৰাৰৰ অফিচত গৈ কিনে তেওঁলোকে নিজৰ যি ক্লেৰিফিকেশ্যন আছে সেইটো দিয়াৰো এটা তেওঁলোকক সময় সীমা দিয়ে এতিয়া হয় কি এওঁলোকৰ মই আগতেও ক'লোঁ যে ডাউটফুল ভোটাৰ্ছখিনিক আমি বঞ্চিত কৰিব লাগিব তেওঁলোকক আমি we are not allowed to vote in election simple as that আপুনি যদি ডি ভোটাৰ হয় আপুনি অংশগ্ৰহণ নকৰিব নিৰ্বাচনত কাৰণ কি that is a very big the highest level of democratic practice is the elections in India and তাতেই যদি আমি আপোনালোকক অংশগ্ৰহণ কৰিব দিছোঁ আপোনালোকে ইলিগেলি আহিছে তেনেহ'লে it's a joke of democracy গতিকে সেই ধৰণৰ মানুহসকলক ইয়াতে বঞ্চিত কৰা হৈছিলে ডি ভোটাৰ্ছ are sent to foreigner tribunals আপোনালোকে জানে ফৰেনাৰ ট্ৰিব্যুনেল এক্ট 1946 তো তাৰে মাধ্যমত অসমত যিসমূহ ফৰেনাৰ ট্ৰিব্যুনেলছ হৈছিলে গতিকে সাব ৰেজিষ্ট্ৰাৰে যদি কৈ দিলে সাব ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে যদি কৈ দিলে নাই আপুনি ডি ভোটাৰে হয় তো আপুনি ইমিডিয়েট চেঞ্চৰ পৰা আপুনি ভোট কৰিব নোৱাৰে আৰু যদি তথাপিও আপোনাক এপিল কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে ফৰেনাৰ ট্ৰিব্যুনেলত যাব পাৰে এতিয়া ফৰেনাৰ ট্ৰিব্যুনেলত দুই ধৰণৰ কাম হ'ব পাৰে আপোনালোকে গোটেই প্ৰক্ৰিয়াটো বুজি পাইছেনে 1997ত ইলেকশ্যন কমিশ্যন আহিলে তেখেতসকলে ক'লে যে ডি ভোটাৰ বুলি এটা কনচেপ্ট আমি আৰম্ভণি কৰোঁ ঠিক আছে কাৰ মাধ্যমত আৰম্ভণি কৰিব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অফ 2003 ৰুলছ ঠিক আছে তো তেখেতক কি ক'লে সাব ৰেজিষ্ট্ৰাৰৰ অফিচত যাবলৈ if the sub registrar ascertains you D voter then you cannot vote যদি আপোনালোকে still appeal কৰিব বিচাৰিছে then you can go to the foreigner tribunals এতিয়া ফৰেনাৰ ট্ৰিব্যুনেলছত দুই ধৰণৰ কাম হ'ব পাৰে ফৰেনাৰ ট্ৰিব্যুনেলছত দুই ধৰণৰ কাম হ'ব পাৰে if the foreigner tribunal one can prove their citizenship here and apply through NRC if you can prove ki you are not a D voter you are a legitimate citizen then you can apply for NRC and get citizenship apuni bharator nagorik hobole hokkam hobo কিন্তু ones who fail are sent to detention camp আপুনি যদি ফৰেনাৰ ট্ৰিব্যুনেলতো নিজৰ নাগৰিকত্ব প্ৰুফ কৰিব নোৱাৰিলে তেনেহ'লে আপোনালোকক ডিটেনশ্যন কেম্পত পঠাই তাতে ৰখা হ'ব গতিকে দিস ইজ দ্য ৱে ফৰৱাৰ্ড গতিকে চ' ডি ভোটাৰ্ছ হেভ অপশ্যন কি তেওঁলোকে নিজৰ নামটো পিছলৈ গৈ কিনে NRCটো সোমাবলৈ পাৰে NRC থ্ৰু এপ্লাই কৰি নাগৰিকত্বও গ্ৰহণ কৰিবলৈ পাৰে গতিকে ডি ভোটাৰ্ছ বুলি এতিয়া আপোনালোকে ফুল এণ্ড ফাইনেল ক'ব নোৱাৰে that process is going through the foreigner tribunals এতিয়া যেহেতু ফৰেনাৰ ট্ৰিব্যুনেলৰ কথা ইমান পাতিলোঁ ফৰেনাৰ ট্ৰিব্যুনেলনো কি এনেধৰণৰ আপোনালোকে বহুতো ট্ৰিব্যুনেল দেখা পাইছে চাগে দিজ আৰ নাথিং বাট কোৱাজাই জুডিচিয়েল বডিজ মানে জানে চাগে যে দিজ আৰ নট পাৰ্মানেণ্ট জুডিচিয়েল বডিজ এই জুডিচিয়েল বডিসমূহৰ কাম এটাই হোৱাট ইজ এ পাৰ্মানেণ্ট জুডিচিয়েল বডি এণ্ড কোৱাজাই জুডিচিয়েল বডি পাৰ্মানেণ্ট জুডিচিয়েল বডি কেন বি এ হাইকোৰ্ট য'ত বিভিন্ন ধৰণৰ কেছ আমি তাতে প্ৰস্তুত কৰিব পাৰোঁ চিভিল কেছ ক্ৰিমিনেল কেছ এটচেট্ৰা এণ্ড কোৱাজাই জুডিচিয়েল বডিজ আৰ জেনেৰেলি ফৰ্ম ফৰ অকল এক ধৰণৰ কেছ তাতে বনায় যেনেকৈ ফৰেনাৰ ট্ৰিব্যুনেলছৰ কামটোও হৈছে যে নাগৰিকত্বৰ যাৰ ডাউটফুল আছে তেখেতসকলক তাতে প্ৰস্তুত কৰি তেওঁলোকৰ চিটিজেনশ্বিপৰ সংক্ৰান্তে যি জাজমেণ্ট আছে সেয়া ডেলিভাৰ কৰিবলৈ ৰাইট চ' ফৰ্মড আণ্ডাৰ দ্য ফৰেনাৰ্ছ অৰ্ডাৰ 1964 আণ্ডাৰ ছেকশ্যন 3 অফ ফৰেনাৰ্ছ এক্ট 1946 ইয়াৰ বিষয়ে মই আগতে কৈছোঁ ইচ FT মানে ফৰেনাৰ্ছ ট্ৰিব্যুনেল ইজ হেডেড বাই আ চিভিল ছাৰ্ভেণ্ট এডভকেট অৰ জাজেছ উইথ জুডিচিয়েল এক্সপিৰিয়েঞ্চ এণ্ড পাৱাৰ অফ আ চিভিল কোৰ্ট এওঁলোকৰ তাত দিয়া হৈছে ঠিক আছে এতিয়া গতিকে অসমৰ আপোনালোকে ডি ভোটাৰৰ চিটুৱেশ্যনটো এই ডি ভোটাৰ যিটো কনচেপ্ট অকল অসমলৈকে সীমিত আছে আৰু তেওঁলোকৰ বিষয়ে এতিয়া বহুতো কথা বাৰ্তা চলি আছে যিহেতু নিৰ্বাচন আমাৰ অসমলৈও আপোনালোকে জানে 26ত আছে গতিকে এনেধৰণৰ বাতৰি চাগে আকৌ আপোনালোকে সন্মুখীন হ'ব পাৰে এবাৰ ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ আৰু মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন
এটাও মই লৈ আহিছোঁ SPM ষ্টুডেণ্টসকলে ইয়াৰে মূল্যায়ন পাব ইভ্যালুৱেশ্যন পাব এপত আপোনালোকে ছাবমিট কৰিব নেক্সট বাতৰিটো দ্য চেণ্টিনেলত দেখিবলৈ পাইছিলোঁ আৰু বিভিন্ন নিউজ পেপাৰছতো আছিলে হিন্দী ইজ দ্য লেংগুৱেজ অফ দ্য হাৰ্ট চিম্বল অফ দ্য নেশ্যনেল ইউনিটি গতিকে এই এটা বহুতে ডাঙৰ কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ দ্বাৰা কোৱা গৈছিলে যোৱা সপ্তাহত আৰু এই যিটো এটা সামিট আছিলে মই গোটেই সামিটটোৰ বিষয়ে ক'ম জইণ্ট ৰিজনেল অফিচ লেংগুৱেজ কনফাৰেন্স এটা আছিলে আৰু সেই সামিটটোতে তেখেতে এনেধৰণে ক'লে গতিকে এই বাতৰিটো কিন্তু বহুতো নিউজত আছে আৰু অসমৰ বাবে যিহেতু আমি এছএমইজ গট আ ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ অলছ' উই শুড অলছ' ন' কি আমাৰ হৈ কি আছে ন এই 3 লেংগুৱেজ ফৰ্মুলাটো কি হয় NEP 2020ৰ কি ইয়াতে অৰিহণা আছে আৰু NEP যি আমাৰ বেলেগ বেলেগ বিভিন্ন NEP আছিলে বা আমাৰ যি বিভিন্ন কমিশ্যনছ আছিলে ফৰ এক্সাম্পল কোঠাৰী কমিশ্যন আছিলে বা মুদালিয়াৰ কমিশ্যন আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন কমিশ্যন আছিলে গতিকে এই গোটেই কমিশ্যনছখিনিৰো ৰিকমেণ্ডেশ্যনছখিনি আমি জানি থোৱাটো উচিত আপোনালোকে কি জানিব লাগে হোৱাট ইজ দ্য ইমিডিয়েট নিউজ জইণ্ট ৰিজনেল অফিচ লেংগুৱেজ কনফাৰেন্স এটা হৈছিলে য'ত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছিলে ডেট ইজ নট ভেৰি ইম্পৰ্টেণ্ট মই ভাবা নাই যে ইয়াৰ পৰা প্ৰশ্ন আহিব ঠিক আছে কি কি ইয়াতে লঞ্চ কৰা গৈছে এইটো আপোনালোকে চাব পাৰে লঞ্চ দ্য কণ্টাষ্ট মাল্টিলিংগুৱেল ট্ৰান্সলেশ্যন ছফ্টৱেৰ এইটো কিন্তু প্ৰিলিমছ পাৰ্চপেক্টিভত আহি যাব পাৰে ৰিলিজ দ্য স্পেচিয়েল এডিশ্যন অফ দ্য ৰাজভাষা ভাৰতী মেগাজিন এই দুটা বস্তু প্ৰিলিমছ পাৰ্চপেক্টিভত আহিব পাৰে বাট আদাৰৱাইজ দ্য নিউজ ইজ নট ইম্পৰ্টেণ্ট বাট এই যে এটা লাইন কৈ দিলে হিন্দী বিষয় আৰু এনেধৰণৰ নিউজ নেশ্যনেল নিউজতো সত্যজিৎ ছাৰে আপোনালোকক পঢ়াই আছে চাগে আপোনালোকে গম পাইছে যে হোৱাট ৱাজ দ্য মেইন এট্ৰেকশ্যন ইয়াতে তামিলনাডু ৱাজ দ্য এট্ৰেকশ্যন বিকজ আমাৰ যি ধৰ্মেন্দ্ৰ প্ৰধান ছাৰ আছে ঠিক আছে আপোনালোকে জানে যে ইউনিয়ন গভৰ্ণমেণ্টে এটা সমগ্ৰ শিক্ষা অভিযান বুলি যি এটা স্কিম থাকে তাৰ মাধ্যমত প্ৰতিখন ষ্টেটকে এটা এমাউণ্ট ডিছবাৰ্চ কৰে ফৰ কেৰিং আউট দেয়াৰ এডুকেশ্যন এতিয়া এডুকেশ্যনৰ কথা মই যেতিয়া কওঁ ন আপোনালোকে যদি অকণমান পলিটি পঢ়িছে এইটো ছেভেন্থ স্কেডিউলত কনকাৰেণ্ট লিষ্টত আছে মানে কনকাৰেণ্ট লিষ্ট মানে ইয়াতে এডুকেশ্যনৰ বিষয়ে ষ্টেটেও নিজৰ নিয়ম বনাব পাৰে আৰু চেণ্টাৰেও নিজৰ নিয়ম বনাব পাৰে আৰু চেণ্ট্ৰেল যি এটা স্কিম আছে সমগ্ৰ শিক্ষা অভিযান SSA বুলি কয় সেই SSAৰ বিনিময়ত চেণ্টাৰে সকলো ষ্টেটক কিছুমান নিজৰ নিয়ম অনুযায়ী যদি তেওঁলোকে মানি চলে যেনেকৈ এতিয়া কৈছে যে নেশ্যনেল এডুকেশ্যন পলিচি আমাৰ যি কস্তুৰী ৰংগন কমিটিৰ ৰিকমেণ্ডেশ্যনৰ ভিত্তিত NEP 2020 আছিলে সেইটো যিসকল ষ্টেটে গ্ৰহণ কৰিছে তেওঁলোকক আমি এক্সট্ৰা পেকেজ এটা দিম এক্সট্ৰা পইচা দিম কিন্তু তামিলনাডুৰ যি মুখ্যমন্ত্ৰী তেখেতে ক'লে যে 2000 কোটি নহয় 20,000 কোটি দিলেও আমি NEP মানি নচলোঁ আমি NEP 2020 কেতিয়াও আমাৰ ষ্টেটত মানিব নিদিওঁ চলিব নিদিওঁ গতিকে এনেধৰণৰ এটা বিতৰ্কত তেওঁ কিয় পৰিলে বা 3 লেংগুৱেজ ফৰ্মুলাটো কি হয় কি ধৰণে আৰম্ভণি হৈছিলে ঠিক আছে তামিলনাডু এলোকেটেড 3,586 crore আণ্ডাৰ সমগ্ৰ শিক্ষা অভিযান ফৰ 2024-2025 কৈছে কি যে 3,000 নহয় আমাক 30,000 কোটি টকা দিলেও নালাগে কাৰণ কি আমাৰ যি ভাষা আমাৰ এইটো এটা ঐতিহ্য ঠিক আছে আমাৰ ইটছ এ পাৰ্ট অফ আৱাৰ হেৰিটেজ এণ্ড তামিল হেৰিটেজটো কি হয় এইটো বুজিব লাগিব গতিকে তাৰে লগতে অসমৰ হেৰিটেজ অসমীয়া যি ভাষা সেয়াও জড়িত হৈ আছে গতিকে আপুনি জানি থোৱাটো খুবেই উচিত চাওক যদি মই ভাৰতবৰ্ষৰ কথা পাতোঁ ইণ্ডিয়া ইজ এ ডাইভাৰ্ছ কাণ্ট্ৰি ইয়াতে বিভিন্ন ধৰণৰ ভাষা প্ৰচলন হয় ইয়াতে আমি প্ৰত্যেকখন ৰাজ্যৰে দেখা পাওঁ যে বেলেগ বেলেগ ভাষা আছে ইয়াতে মই কেইটামান ভাষাহে নোট ডাউন কৰিবলৈ পাৰিছোঁ ইয়াৰে উপৰিও বহুতো ভাষা আছে কিন্তু বাই এণ্ড লাৰ্জ আমি চাব পাৰোঁ যে এই নৰ্থ ইণ্ডিয়ান ষ্টেটসমূহত হিন্দী এটা বহুত ডাঙৰ প্ৰচলিত ভাষা কিন্তু হিন্দীৰো ইয়াতে বেলেগ বেলেগ দেৱনাগিৰি স্ক্ৰিপ্ট আছে বা মেথলি বেলেগকে ধৰণে মানে হিন্দীৰো বহুত বেলেগ বেলেগ ধৰণে যেনে অসমীয়াটো আমাৰ উজনিৰ ফালে অকণমান বেলেগ ধৰণে কোৱা হয় নামনিৰ ফালে অলপ বেলেগ ধৰণে কোৱা হয় ঠিক আছে তো কথিতটোতো বেলেগ হয় কিন্তু ভাষাটো এটাই গতিকে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ইণ্ডিয়া নিডেড আ কমন লেংগুৱেজ টু কমিউনিকেট আমি ইয়াতে হিন্দী চলে ইয়াতে তেলেগু তামিল কানাড় মালয়ালম কোংকণী গুজৰাটী পাঞ্জাবী ঠিক আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰটো বেলেগেই ভাষা গতিকে আমি কমিউনিকেশ্যন কেনেকৈ কৰিম অফিচিয়েল প্ৰধানমন্ত্ৰীয়ে যদি কিবা এটা বক্তৃতা দিয়ে কোনটো ভাষাত হ'লে সকলোৱে বুজি পাব বা আমাৰ গোটেই দেশখন একত্ৰিত কৰি তুলিব পাৰিব সেই এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছিলে এণ্ড লেংগুৱেজ হেড বিন পাৰচিভড এজ এ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ৰাডাৰ দেন কগনিটিভ টুল গতিকে ভাষাটো অকল এটা কমিউনিকেশ্যনৰ মাধ্যম নহয় ঠিক আছে ইয়াতে আমাৰ কগনিটিভ যি স্কিলছ আছে বা আমাৰ যি এটা ইম'শ্যন এটা আৱেগ আছে জড়িত হৈ সেই গোটেইখিনি বস্তু আহি পৰে গতিকে আমি
কনষ্টিটিউচনেলি কি আৰ্টিকলছ ইয়াৰ লগত জড়িত আছে কেইটামান মূল আৰ্টিকলছ মই ইয়াতে ক'ব বিচাৰিম আৰু তাৰে পিছত মই ক'ম যে কি ধৰণে আমাৰ এই 3 ল্যাঙ্গুৱেজ যেটো ফৰ্মুলা NEPA সাজেষ্ট কৰিছে এইটোৰ what is the genesis কি ধৰণে এইটো আৰম্ভণি হৈছিল প্ৰথম কোনে সাজেষ্ট কৰিছিল আৰু কি ধৰণে আজিৰ পৰ্যায়ত কেনেকৈ আমি আগবঢ়াই নিব পাৰো আৰু তামিলনাডুৰ কাৰণে আমি কি কৰিব পাৰো অসমৰ বাবে কি কৰিব পাৰো পোন প্ৰথমে আপোনালোকে জানিব লাগিব আৰ্টিকল 345 অফিচিয়েল ল্যাঙ্গুৱেজ বহুতে ভাবে যে হিন্দী ইজ দ্য নেশনেল ল্যাঙ্গুৱেজ মই আকৌ এবাৰ কৈছো বহুতে ভাবে many people think that hindi is the national language but it is not তাৰে কাৰণে আপোনালোকে 345 পঢ়িব লাগে subject to provisions of article 346 and 47 legislature of a state may by law adopt any one or more of the languages in use in the state সেই ৰাজ্যখনত যিকোনো যি ভাষা প্ৰচলন হয় সেই ভাষাটোক নিজৰ এটা অফিচিয়েল ল্যাঙ্গুৱেজ বুলি ল'ব পাৰে অফিচিয়েল ল্যাঙ্গুৱেজেছৰ ক্ষেত্ৰত আৰু or Hindi as the language or languages to be used as for any official purpose গটিকে আপোনালোকে নিজৰ ভাষা মানে আমাৰ অসমৰ ক্ষেত্ৰত যদি কওঁ অসমীয়াটোকো ল'ব পাৰো আৰু তাৰ লগতে or হিন্দী বুলি কৈছে কনষ্টিটিউচন সংবিধানে ঠিক আছে এইটো আৰ্টিকল 345 মন ৰাখিব তাৰ লগতে জড়িত হৈছে 350A it shall be the endeavor মানে প্ৰত্যেকখন ৰাজ্যয়ে চেষ্টা কৰিব লাগে for every local authority within the state to provide adequate facilities for instruction in the mother tongue at the primary stage মানে আমাৰ একদম আৰম্ভণি পৰ্যায়ত আমাৰ শিক্ষা ব্যৱস্থাৰ তাতে আমি মাদাৰ টাং আমাৰ যি মাতৃভাষা হেতুৰ আমি ব্যৱহাৰ কৰিব লাগে টু চিলড্ৰেন বিলং টু লিংগুইষ্টিক মাইনৰিটি গ্ৰুপছ গতিকে ইয়াতে মাতৃভাষাৰ কথাও আমি আহি পৰিছে আৰু তাৰ লগত আমাৰ 351 ডাইৰেক্টিভ ফৰ ডেভেলপমেন্ট অফ হিন্দী ল্যাঙ্গুৱেজ ইট শ্যাল বি দ্য ডিউটি অফ ইউনিয়ন সেন্ট্ৰেল গভৰ্ণমেন্টৰ ডিউটি হ'ব টু প্ৰমোট এণ্ড স্প্ৰেড দ্য হিন্দী ল্যাঙ্গুৱেজ টু ডেভেলপ ইট এণ্ড টু চাৰ্ভ এজ দ্য মিডিয়াম অফ এক্সপ্ৰেছন ফৰ অল এলিমেণ্টছ অফ কম্পোজিট কালচাৰ অফ ইণ্ডিয়া গতিকে আমাৰ আৰ্টিকলছত আমাৰ সংবিধানত লিখা আছে যে হিন্দীৰ প্ৰচলনটো আমি বঢ়াবলৈ চেষ্টা কৰিব লাগিব গতিকে এই তিনিটা ইম্পৰ্টেন্ট আৰ্টিকলৰ ওপৰত ভিত্তি কৰি এতিয়া মই কেইটামান কমিশন গঠন হৈছিল ইয়াৰে কাৰণে ঠিক আছে আমাৰ শিক্ষা ব্যৱস্থা যেনেকৈ আমাৰ প্ৰি ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত আছিলে আমাৰ সেডলাৰ কমিটি হাৰ্টক কমিটি বা উডছ কমিশন উডছ ডিছপেচ তো তেনেকুৱা ধৰণৰ বেলেগ বেলেগ কমিশন আছিলে নহয় জানো সেনেকুৱাকৈ পোষ্ট ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াৰ কমিশনখিনি মই আজি ইয়াতে আপোনালোকক জেনেচিছটো বুজাবলৈ চেষ্টা কৰিম যে 3 ল্যাঙ্গুৱেজ ফৰ্মুলাটো কেনেকৈ আৰম্ভ হ'ল পোনপ্ৰথমে ইউনিভাৰ্চিটি এডুকেশ্যন কমিশন এটা গঠন কৰা হৈছিলে ইউনিভাৰ্চিটি এডুকেশ্যন কমিশন অফ 1948-49 আৰু ইয়াক চেয়াৰ কৰা গৈছিলে আমাৰ অতি প্ৰিয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰৰ দ্বাৰা আৰু তেখেতৰ ৰিকমেণ্ডেশ্যনছৰ দ্বাৰাই মই ক'ব বিচাৰিম ইট লেড টু দ্য ইভলিউশ্যন অফ দ্য 3 ল্যাঙ্গুৱেজ ফৰ্মুলা তেখেতে এক্সপ্লিচিটলিটো কোৱা নাছিলে কিন্তু তেখেতে চেষ্টা কৰিছিলে যে আমাৰ এই 3 ল্যাঙ্গুৱেজ ফৰ্মুলাৰ প্ৰতি মানে মাল্টিলিংগুৱেল এফৰ্টছ আমাৰ শিক্ষা ব্যৱস্থাটো অকল এটা ভাষা দি হ'ব নালাগে আমাৰ এজন ব্যক্তি যদি আছে তেখেতে মাল্টিপল ল্যাঙ্গুৱেজেছ গ্ৰহণ কৰাৰ শিক্ষা লাভ কৰাৰ এটা প্ৰচেষ্টা চলাব লাগে আৰু তেওঁ বিভিন্ন বেলেগ বেলেগ দেশ য'ত এনেকুৱা ধৰণৰ এটা নিয়ম ফলো হৈ আছিলে হেনেকুৱা ধৰণৰ দেশৰ উদাহৰণ দি কিনে কথাটো কৈছিলে গতিকে এটো হৈ গ'ল তাৰ পিছত নেক্সট কমিশন আছিলে মোদালিয়াৰ কমিশন ঠিক আছে 1952-53 আৰু এইটো হৈছে আমাৰ যি অফিচিয়েল ডকুমেন্ট হে মোদালিয়াৰ কমিশনৰ হে অফিচিয়েল ডকুমেন্টৰে মই ইয়াতে এটা লৈ আহিছো আপোনালোকে যাতে কনফিউজন নহয় ইয়াতে medium of instruction ক্ষেত্ৰত তেখেতে ক'লে the mother tongue or the state language should be made the medium of instruction মাতৃভাষা ঠিক আছে গতিকে আপোনালোকৰ এই আৰ্টিকেলটো লগালগ ইয়াতে মনত পৰি যাব লাগে ঠিক আছে মাতৃভাষাৰ বিষয় 350A ঠিক আছে 350A এৰ ইম্পজিশনৰ কাৰণে তেখেতে মাতৃভাষাৰ কথা ক'লে কিন্তু 2 নম্বৰ পইণ্টটো পঢ়িব ইয়াতে the commission has suggested that the secondary stage primary stage নহয় secondary school students should learn at least 3 languages again what Sarvapalli Radhakrishnan commission said hetuke reiterate kori tenloke tinita language or prasolon kole ki the national language the mother tongue or regional language and a foreign language koise amar ji rashtriyo bhasha amar ji mother tongue matri bhasha aru eta bideshi bhasha aru ami শিক্ষা লাভ কৰিবলৈ চেষ্টা কৰিব লাগে that was the secondary Education Commission of 1952-53 by Modalier ঠিক আছে ডক্টৰ লক্ষ্মণ স্বামী মোদালিয়াৰ স্যাৰ তাৰে পিছত আহিলে ফৰ্মেল ইন্ট্ৰোডাকশন ইতিয়ালৈকে কিন্তু আমাৰ এই 3 ল্যাঙ্গুৱেজ ফৰ্মুলাটো ফৰ্মেলি ইন্ট্ৰোডিউস হোৱা নাই পাৰ্লিমেন্টত পাস কৰিলেহে এটো ইন্ট্ৰোডিউস হ'ব দিজ আৰ অল ৰিকমেন্ডেশনস কিন্তু 1968 ত কি হ'ল এনেকুৱা বস্তু আপোনালোকে জানিব লাগিব তাৰে ঠিক
আগে আগে কোঠাৰী কমিশ্যন 1964-66 লৈকে এটা কোঠাৰী কমিশ্যন ঠিক আছে স্যাৰ ডক্টৰ দৌলত সিং কোঠাৰী আণ্ডাৰত চেয়াৰমেনশ্বিপৰ আণ্ডাৰত এটা কমিশ্যন বহোৱা হৈছিলে এণ্ড দ্যাট ৰেকমেণ্ডেড দ্য থ্ৰী লেংগুৱেজ ফৰ্মুলা য়েট এগেইন আৰু which was formally adopted by the National Education Policy of 1968 so গতিকে আমাৰ যি এতিয়াৰ NEP তাৰে আগত 1968 NEP ফলো হৈ আছিল আৰু এই NEP টোৱে ক'লে নেশ্যনেল এডুকেশ্যন NEP মানে নেশ্যনেল এডুকেশ্যন পলিচি হা গতিকে এই NEP টোৱে ক'লে যে আমি ইণ্ডিয়ান পাৰ্লিমেণ্টৰ দ্বাৰা এপ্ৰুভেল লৈ 1968 পৰা থ্ৰী লেংগুৱেজ ফৰ্মুলাটো আমাৰ দেশখনত প্ৰচলন কৰাম ইয়াতে কি আছে আপোনালোকে মই অফিচিয়েল ডকুমেণ্টখনো লৈ আহিছোঁ ইয়াতেতো মই লিখি দিছোঁ সহজ কৰিবলৈ কিন্তু অফিচিয়েল ডকুমেণ্ট অফিচিয়েল লেংগুৱেজটো পঢ়াটো মই বেছি উচিত বুলি ভাবিম এট দ্য ছেকেণ্ডাৰী ষ্টেজ কিন্তু আকৌ দ্য ষ্টেট গভৰ্ণমেণ্ট শুড এডপ্ট এণ্ড ভিগাৰাছলি ইমপ্লিমেণ্ট ভিগাৰাছলি মানে বহুত জলদি implement কৰিব লাগে the three language formula which includes the study of a modern Indian language preferably one of the southern languages apart from Hindi and English in the Hindi speaking states and of Hindi along the regional languages and English in the non Hindi speaking states গতিকে এনে ধৰণে তেওঁ তিনিটা ভাষাৰ প্ৰচলন কৰিবলৈ ক'লে এটা হ'ল আমাৰ ৰিজনেল অৰ মাদাৰ লেংগুৱেজ যিটো আমাৰ হয় ফৰ এক্সাম্পল আমি যদি সাউথ ইণ্ডিয়াৰ কথা কওঁ তামিলনাডুৰ কথা কওঁ so তেওঁলোকৰ হয়তো মাদাৰ টাং তামিল হ'ব গতিকে তামিল ল্যাঙ্গুৱেজটো সেকেন্ডাৰী ল্যাঙ্গুৱেজ হিন্দী ফৰ নন হিন্দী স্পিকিং ষ্টেটছ মানে তামিলতটো নন হিন্দী স্পিকিং ষ্টেটছ গতিকে ইয়াতে হিন্দী আৰু থাৰ্ড ল্যাঙ্গুৱেজ ইংলিছ অৰ এনি আদাৰ মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ গতিকে ইংলিছ and this Hindi was made mandatory আপোনালোকে এই পইণ্টটো নোট কৰক হা this was made mandatory by Kothari commission Kothari commission ক'লে এই যেটো হিন্দী প্ৰচলন নন হিন্দী ষ্টেটছত that was made mandatory আৰু এই বস্তুটো দেই Southern Indian states বেয়া পাইছিলে নন হিন্দী স্পিকিং ষ্টেটছে বেয়া পাইছিলে আঘাতপ্ৰাপ্ত হৈছিলে গতিকে তামিলনাডুৰ কেছটোত মই কি ক'লো তামিল হিন্দী এণ্ড ইংলিছ অসমৰ কেছটো বৰ বেছি পৃথক নহ'ব অসম অলছো মাদাৰ টাং অসমীয়া হিন্দী এণ্ড ইংলিছ ৰাইট বা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ক্ষেত্ৰত মণিপুৰী হিন্দী ইংলিছ থ্ৰী লেংগুৱেজ ফৰ্মুলা বুজি পাইছেনে আৰু এই হিন্দীটো মেণ্ডেটৰী কৰি দিলে লগালগ গোটেই দেশত প্ৰটেষ্ট আৰম্ভ স্পেচিফিকেলি ইন দ্য সাউথাৰ্ণ ইণ্ডিয়ান ষ্টেটছ বিকজ দে হেভ আ ইনক্লিনেশ্যন টুৱাৰ্ডছ দেয়াৰ অ'ন লেংগুৱেজ তেওঁলোকে ভাবিলে যে এইটো আমাৰ ওপৰত আমাৰ ভাষাৰ ওপৰত এটা আঘাত নৰ্থ ইণ্ডিয়ান হিন্দী স্পিকিং ষ্টেটছ আৰ অলছ' ৰিলাক্টেণ্ট টু টিচ সাউথ ইণ্ডিয়ান লেংগুৱেজেছ মানে ইউ পিত আমি তামিল কিয় শিকাম মালয়ালম কেলে শিকাম ৰাইট তেনেকুৱা ধৰণৰ এটা কথা আহি পৰিলে সাউথ ইণ্ডিয়ান ষ্টেটছতো তেওঁলোকে টু লেংগুৱেজ ফৰ্মুলা লগালগ তেওঁলোকে নিজৰ ষ্টেট এছেম্বলিত আকৌ মই সেই কথাটোলৈ উভতি যাব বিচাৰিম যে কনকাৰেণ্ট লিষ্ট এডুকেশ্যন ইজ এ কনকাৰেণ্ট লিষ্ট ছাবজেক্ট গতিকে তেওঁলোকে কি কৰিলে নিজৰ বিধানসভাত এটা বিল পাছ কৰিলে যে আমি থ্ৰী লেংগুৱেজ ফৰ্মুলাটো নাচাত কৰিছোঁ আৰু আমি টু লেংগুৱেজ ফৰ্মুলা চলাই অনুযায়ী আমি তামিল এণ্ড ইংলিছ শিকিম অকল আমাৰ ৰাজ্যখনত ঠিক আছে এনেধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰা হৈছিলে তাৰে পিছত আৰু কিছুমান নিয়ম আহিছিলে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 এফৰ্ম দ্য থ্ৰী লেংগুৱেজ ফৰ্মুলা আকৌ এইটো কৰিলে কিন্তু অকণমান তাতে মডিফাই কৰিলে কি মডিফাই কৰিলে ৰিলেক্স কৰি দিলে মোৰ এমফেচিছ অন ইংলিছ এজ দ্য থাৰ্ড লেংগুৱেজ যে ইংলিছটো আপোনালোকে অলপ বেছি গ্ৰহণ কৰক যেনেকৈ ফৰ এক্সাম্পল মই নিজৰে উদাহৰণ যদি দিওঁ বা আপোনালোকেও চাগে ক'ব পাৰিব স্কুলত চাগে যদিও ইংলিছটোক ইয়াতে ফৰেন লেংগুৱেজ বা ইণ্ডিয়ান লেংগুৱেজ ইংলিছটোক থাৰ্ডত কোৱা গৈছিলে কিন্তু ইংলিছ ৱাজ কনষ্টেণ্ট আনটিল ক্লাছ 12 ফৰ মি মোৰ কাৰণে ক্লাছ 12লৈকে ইংলিছ ৱাজ কনষ্টেণ্ট তাতে ছেকেণ্ডাৰী লেংগুৱেজ এণ্ড টাৰ্চিয়াৰী লেংগুৱেজটো চেঞ্জ হৈ থাকিছিলে ক্লাছ 8লৈকে এটা তিনিটা লেংগুৱেজ আছিলে মোৰ আৰু ক্লাছ 10লৈকে দুটা লেংগুৱেজ মানে 9-10ত দুটা লেংগুৱেজ হৈ গৈছিলে তেনেকুৱা ধৰণৰ কথা এনকাৰেজমেণ্ট ফৰ সংস্কৃত অলছ' এজ এ অপশ্যন ভাই ঠিক আছে তোমালোকে মালয়ালম শিকিব খোজা নাই নৰ্থ ইণ্ড ষ্টেটছত তেনেহ'লে সংস্কৃত শিকা states were given flexibility in the implementation also আৰু এই বস্তুটোৰে এই যি প্ৰগ্ৰাম হৈছিলে by NEP 1986 a committee was set up under chairmanship of Acharya Ramamurthy in May 1990 to review the NPE recommendations ঠিক আছে ফাইনালি আহিলে আমাৰ কস্তুৰী ৰংগন কমিটি ঠিক আছে কাহিনীটোৰ এতিয়া অলমোষ্ট শেষ পৰ্যায়ত আমি আহি পৰিছোঁ NEP 2020 the three language formula ইয়াতে এটা বহুত ডাঙৰ চেঞ্জ কৰি পেলালে এই যে মই কৈছিলোঁ থ্ৰী লেংগুৱেজ ফৰ্মুলা NEP 2020ও থ্ৰী লেংগুৱেজ ফৰ্মুলাই কৈছে কিন্তু এওঁলোকে কি ক'লে মনোযোগ দিব দেই মাদাৰ টাং হিন্দী ফৰ কেছ অফ আছাম বা তামিলনাডু এইটোৱেতো কণ্টেনশ্যন আছিলে ন হিন্দী নাম্বাৰ 1 মাদাৰ টাঙততো মাদাৰ টাং শিকিবলৈ আমি কোনো বেয়া নাপাওঁ আপোনালোকে অসমীয়া শিকিবলৈ বেয়া নাপায় হিন্দীটোক মেণ্ডেটৰী কৰি দিয়া গৈছিলে আৰু এটা
ইংলিছ বা এনি আদাৰ মডাৰ্ণ লেংগুৱেজ এতিয়া এই NEP কি কৰিলে কৈছে এই মেণ্ডেটৰী প্ৰভিজনটো কাটি দিয়া ইট ইজ নট মেণ্ডেটৰী Hindi is not mandatory. You learn any 3 language. Any 3. And try কৰিব সেই তিনিটাৰ ভিতৰত দুটা ইণ্ডিয়ান লেংগুৱেজ হওক নেটিভ ইণ্ডিয়ান লেংগুৱেজ হওক মানে it specifies that languages to be learned will be choice of states. ৰাজ্যই ডিসাইড কৰিব পাৰে মই এতিয়াও বুজি পোৱা নাই সেইটো কাৰণে যে সাউদাৰ্ণ ইণ্ডিয়ান ষ্টেটছে কিয় প্ৰটেষ্ট কৰি আছে তেওঁলোকেতো গুচাই দিলে না অতৰাই দিলে তিনিটা লেংগুৱেজৰ ভিতৰত হিন্দীটো অতৰাই দিলে সো ইফ তামিলনাডু does not want to learn Hindi, then Tamil Nadu ita koribo Tamil, second is Malayalam, and third is English. Telugu hikilok, Kannada hikilok, any South Indian language hikilok. Now NEP 2020 is not enforcing Hindi on you. And this is coming from Dr. Krishnaswamy Kasturirangan. Tekhetor bikhoye apnaloke jane sage former ISRO chief asile, chairman asile. Gotike buji paise ne? যি কোঠাৰী কমিশ্যন আৰু আমাৰ কাস্তুৰীৰঙ্গন কমিশ্যনৰ পাৰ্থক্যটো কোঠাৰী কমিশ্যনে ক'লে যে তিনিটা লেংগুৱেজ হ'ব হিন্দী মেণ্ডেটৰী কাস্তুৰীৰঙ্গনে ক'লে যে তিনিটা লেংগুৱেজ হ'ব দুটা তাৰে ভিতৰত ইণ্ডিয়ান লেংগুৱেজ কৰা এটা তুমি ফৰেন লেংগুৱেজো কৰিব পাৰা কিন্তু হিন্দীৰ মেণ্ডেটৰীনেছটো অঁতৰাই দিয়া গ'ল যিকোনো লেংগুৱেজ আপোনালোকে পঢ়িব পাৰে নেটিভ টু ইণ্ডিয়া খালি দুটা হ'ব লাগিব এতিয়া ইমানবোৰ কথা কিয় চলি আছে লেংগুৱেজৰ বিষয়ে কাৰণ কি ভাষাটো আমি চাওক অসম বা ভাৰতখনক যদি আমি একত্ৰিত কৰি ৰাখিব লাগিব ইউনিটি এণ্ড ইণ্টিগ্ৰিটি ৰাখিব লাগিব তেনেহ'লে আমি ইটো সিটোৰ ভাষা সভ্যতা জানিব লাগিব আৰু আমাৰ ষ্টুডেণ্টসকলে যিমান ভাষা জানে সিমানে আমাৰ ইউনিটি ইণ্টিগ্ৰিটিটো বৃদ্ধি পাব কিন্তু দেখা পোৱা গৈছে এইচাৰ যি আমাৰ এডুকেশ্যন ছাৰ্ভে হওক বা আমাৰ স্কুলিঙৰ আপোনালোকেও নিজে অৱগত যে বহুত মানে আমি ছায়েন্স এণ্ড মেথছৰ ওপৰত বহুত মনোযোগ দিওঁ বাট ভাষাৰ ওপৰত বা যিবিলাক আমাৰ লিংগুইষ্টিক ছাবজেক্টছ সেইবিলাক অলপ ইগন'ৰ কৰা হৈছিলে আৰু সেইবাবে আমাৰ যাকে নেক্সট জেনেৰেশ্যনটো অলপমান ভাষাৰ প্ৰতিও আগ্ৰহী হওক সেইবাবেহে এনেধৰণৰ বিতৰ্কসমূহ আমি নিউজলৈ দেখিবলৈ পাইছোঁ আৰু যিটো আমাৰ আৱেগ সেই আৱেগটো আমি নেওচি যাতে আমি লাৰ্জাৰ গুড অফ ছ'চাইটিৰ ওপৰত সমাজখনৰ বৃদ্ধিৰ বাবে কাম কৰি যাব পাৰোঁ সেইবাবে এইটো এটা আমাৰ নিউজ আছিলে ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ আচ্ছা নেক্সট যিটো বাতৰি ন এইটো সত্যজিৎ ছাৰে ইতিমধ্যে পঢ়াইছে কিন্তু মই ভাবিছোঁ যে অসমৰ স্পেচিফিক কিছুমান বস্তু ইয়াতে মই ডিছকাছ কৰি লওঁ আৰু দ্বিতীয় কথা যিসকলে মিছ কৰিছে ছাৰে এইটো বাতৰি ইতিমধ্যে পঢ়াইছে 4 মাৰ্চত পঢ়াইছিলে তো ছাৰে মোক ক'লে যে যিসকলে কিজানি হ'ব পাৰে যে মিছ কৰিছে গতিকে এই বাতৰিটো আপোনালোকে চাই লোৱাটো উচিত 4 মাৰ্চত আৰু যদি কোনোবাই নাই চোৱা আপোনালোকে ইয়াতে অকণমান বস্তু মনোযোগ দিবলগীয়াকৈ মই চেষ্টা কৰিম বাতৰিটো হয় কি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী চেয়াৰ দ্য নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ আপোনালোকে জানে চাগে যোৱা সপ্তাহত আমাৰ যি ৱৰ্ল্ড ৱাইল্ড লাইফ ডে আছিলে সেয়া পালন কৰা হৈছিলে উদযাপন কৰা হৈছিলে আৰু মিটিং ৱাজ হেল্ড ইন গুজৰাট দিছ টাইম আৰু ইট ৱাজ দ্য 7th মিটিং অফ NBWL দেট ইজ নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ ঠিক আছে গতিকে এই বৰ্ডখনৰ সময়ছোৱাতে তাতে ডলফিনৰ ফাৰ্ষ্ট এভাৰ কম্প্ৰিহেনচিভ ছাৰ্ভে কৰা গৈছিলে আৰু সেই ছাৰ্ভেৰ যি ৰিপৰ্ট আছিলে তাতে দেখা পোৱা গ'ল যে 6,327 that is 6,327 river dolphins were found in India ঠিক আছে আৰু ডলফিনৰ সেন্সাসটো খুবেই জৰুৰী কিয় কাৰণ কি ডলফিন ইজ আ আমব্ৰেলা স্পিচিছ মানে কি আমব্ৰেলা মানে কি মই ড্ৰয়িঙত ইমান ভাল নহয় বাৰু বাট হোৱাট ইজ এন আমব্ৰেলা মানে কি ইয়াৰে তলত আমি যোন আছো সকলোখিনি প্ৰটেক্টেড হয়নে নহয় বৰষুণ পৰিলে আমব্ৰেলাই আমাক বৰষুণৰ পৰা বচায় গতিকে তেনেধৰণে এটা ইক'চিষ্টেমত আমব্ৰেলা স্পিচিছ থকা মানে সেই ইক'চিষ্টেমটো সুৰক্ষিত হৈ থাকে ঠিক আছে গতিকে ডলফিন সাৰ্ভাইভছ ইন লাৰ্জাৰ ৱাটাৰ স্কেলছ বহুতো বেলেগ স্পিচিছ তাৰ লগত থাকিব পাৰে কিষ্টন স্পিচিছ বুলিও ক'ব পাৰে ইফ ডলফিন ইজ সাৰ্ভাইভিং তেনেহ'লে ইক'চিষ্টেমটো অলপ ৰিচ হৈ আছে গতিকে এই ছিগনিফিকেঞ্চটো আপোনালোকে জানিব লাগিব আৰু ছাৰ্ভেটো কৰা খুবেই এটা কঠিন পৰিস্থিতি আছিলে কাৰণ কি সেইটো কাৰণে ফাৰ্ষ্ট এভাৰ কম্প্ৰিহেনচিভ ছাৰ্ভে হ'ব পাৰিছে কাৰণ কি ডলফিনবোৰ ছাৰ্ফেচত নাথাকে ইটছ নট লাইক কাউণ্টিং কাউজ অৰ ৰাইনোজ যোনে ছাৰ্ফেচৰ ওপৰত থাকে ডলফিনবোৰ তলত থাকে আৰু এবাৰ এটা ডলফিন উঠি আহিল তাৰপিছত আনটো ডলফিন সেইটোৱে ডলফিন আছিল নে বেলেগ ডলফিন আছিল সেইটো অলপ মানে আইডেণ্টিফাই কৰাটো টান বুজি পাইছেনে মই কি কৈছোঁ ধৰক এখন নদীত দুটা ডলফিন আছে ইয়ে বাৰে বাৰে জাপ মাৰি আছে নে বেলেগটো জাপ মাৰি আছে পানীৰ ভিতৰত সোমাই যোৱাৰ পিছত আমি গম নাপাওঁ গতিকে ইট কেনট বি আইডেণ্টিফাইড ভিজুৱেলি এণ্ড ইয়াতে
হাইড্ৰফোনছৰ নিচিনা বা অবজাৰ্ভাৰ্ছ ৱেৰ অলছ' পুট ডাউন এনেধৰণৰ টেকনলজি ইউজ কৰি কিনে কৰা হৈছিলে এতিয়া হোৱাট ইজ দ্য ফেক্ট আপোনালোকে জানিব লাগিব এই যিটো ছাৰ্ভে আছিল তাতে চবতছে বেছি আটাইতকৈ বেছি ডলফিন উত্তৰ প্ৰদেশত দেখা পোৱা গ'ল নিশ্চিতৰূপে কাৰণ কি যি আমাৰ গংগা নদী সেই উত্তৰ প্ৰদেশ হৈ কিনে ফ্ল' কৰে আৰু এই গংগা মেইন ষ্ট্ৰীমত 3,275 আউট অফ দিছ 6,327 ডলফিনছ ৱেৰ ফাউণ্ড আমাৰ গুৰুত্বপূৰ্ণ বাতৰি হৈছে ব্ৰহ্মপুত্ৰ মেইন ষ্ট্ৰীমত কিমান আছিলে 584 আৰু 51 তো টোটেল আমাৰ 635 অসমত ডলফিন পোৱা গৈছে ঠিক আছে তো গতিকে হাইয়েষ্ট ষ্টেট আপোনালোকে মনত ৰখাটো উচিত 1 2 3 4 আমাৰ অসম ইজ ইন দ্য 4th পজিশ্যন ডলফিন ছাৰ্ভেত ভাৰতৰ ভিতৰত আৰু সকলোতকৈ কম পাঞ্জাৱত আমি দেখিবলৈ পাইছোঁ ঠিক আছে এতিয়া ডলফিননো কেই ধৰণৰ আপোনালোকে মূল ৰূপত জানিব লাগিব যে আমাৰ গেঞ্জেটিক ৰিভাৰ ডলফিন আছে ঠিক আছে তাৰে পিছত ইৰাৱদী ডলফিন বুলিও আমি কোৱা হয় ৰাইট তো বিভিন্ন ধৰণৰ ডলফিন আৰু এটা ডলফিন আপোনালোকে ইণ্ডাছ ৰিভাৰ ডলফিনো দেখিবলৈ পায় গতিকে এই কেৰেক্টাৰিষ্টিক্সখিনিও কেতিয়াবা UPSC বিশেষকৈ এনেধৰণৰ স্পিচিছ বেছ কেৰেক্টাৰিষ্টিক্স সোধা যায় তো চেষ্টা কৰিব আপোনালোকে অলপ পঢ়িবলৈ ঠিক আছে গেঞ্জেটিক ৰিভাৰ ডলফিন স্নাউট এণ্ড আইজ হা ইয়াৰ যিটো স্নাউট হয় ঠিক আছে এইটো এটা শ্বাৰ্প টিথ হয় আৰু আইজটো উইক হয় হা চকুৰি বহুত বেছি দেখিবলৈ নাপায় আৰু ইয়াতে আপোনালোকে লং নেৰ' স্নাউট এইডছ ইন কেচিং দ্য প্ৰে ইন দ্য মাডি ৱাটাৰ্ছ তো যি প্ৰে হয় ইহঁতৰ সেইটো বস্তু কেচ কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু আণ্ডাৰ ডেভেলপড আইজ আৰ ইণ্ডিকেটিভ অফ দ্য স্পিচিছ ব্লাইণ্ডনেছ তো অলপমান এওঁলোক কণা হয় ঠিক আছে যি গেঞ্জেটিক ডলফিনটো আমাৰ থাকে কালাৰটো জেনেৰেলি গ্ৰেইছ ব্ৰাউন এণ্ড স্মুথ হেয়াৰলেছ স্কিন থাকে গেঞ্জেটিক ডলফিনৰ আৰু চাইজ অনুযায়ী যদি চাই 2.5 মিটাৰ্ছমান এওঁলোকে এডাল্টটোৱে গ্ৰ' কৰে 100 পৰা 150 কিলো ওজন থাকে এতিয়া সেই বস্তুটোৱে যদি আপোনালোকে ইণ্ডাছ ৰিভাৰত চাই লং পইণ্টেড স্নাউট থাকে আৰু নন ফাংচনেল আইজ এওঁলোকৰ চকু একদম নায়েই আপোনালোকে দেখিছেনে জাষ্ট এটা ডট টাইপ আছে বাট মানে চকু নাই আৰু নন ফাংচনেল ইটছ একদম অন্ধ হয় এওঁলোক ঠিক আছে আৰু ইণ্ডিকেটিং ব্লাইণ্ডনেছ ইন দ্য মাৰ্কি ৱাটাৰ্ছ মানে যি লেতেৰা পানী থাকে অলপ কলা মলা তেনেকুৱা পানীত এওঁলোকে একোৱে দেখা নাপায় এণ্ড স্মলাৰ এণ্ড মোৰ কম্পেক্ট কম্পেয়াৰ্ড টু দ্য গেঞ্জেটিক ঠিক আছে তো গেঞ্জেটিকতকৈ ইণ্ডাছ ভেলী ডলফিনকেইটা অকণমান ইণ্ডাছ ৰিভাৰ ডলফিনকেইটা অকণমান সৰু হয় ঠিক আছে লাইট গ্ৰে টু ব্ৰাউনিছ উইথ আ পেলাৰ বেলি এডাপ্টেড কালাৰ আৰু তৃতীয়তে ইৰাৱদী যি ডলফিন আছে আপোনালোকে জানিব লাগে ৰাউণ্ড মেলন শ্বেপড হয় অলপ এওঁলোক অলপ মানে গোলমতলীয়া এওঁলোকৰ আপোনালোকে শ্বেপটো দেখিছে ইটছ নট ভেৰি ৰাউণ্ড ঠিক আছে বাট এই যিটো হয় স্নাউটটো বেলেগ ধৰণৰ হয় অলপ মুখখন আৰু ৰাউণ্ড মেলন শ্বেপ টাইপ বডি হয় ডৰ্চেল ফিন থাকে এওঁলোকৰ যিটো ফিনছ ইটছ লাইক এ ডৰ্চেল শ্বেপ এণ্ড দে হেভ গ্ৰেইছ হোৱাইট স্কিন অলপমান বেছি বগা হয় ইৰাৱদী ডলফিনটো ঠিক আছে এষ্ট্ৰেডিজ ৱাটাৰ লেকছ আছে চিল্কা লেক এইবিলাকত আমি অলপমান তেওঁলোকৰ হেবিটেটটো বেছি ভালকৈ পাবলৈ সক্ষম হওঁ ইয়াৰে উপৰিও বেলেগ বেলেগ বিভিন্ন ধৰণৰ ডলফিন আছে মানে এতিয়া যদি অভাৰঅল ছামাৰাইজ কৰোঁ এইটো অলপ ৰাউণ্ড শ্বেপড হয় গেঞ্জেছটো বেছি ডাঙৰ হয় ইণ্ডাছটো অলপ সৰু হয় চকুটো আণ্ডাৰ ডেভেলপড হয় এওঁলোকৰ চকুটো অকণমান হ'লেও থাকে আৰু ৱৰ্ল্ড লেভেলত এমেজন বা তুৰ্কৈ য়াংজি ৰিভাৰ ডলফিনছ বেলেগ বেলেগ ধৰণৰ থাকে এতিয়া আণ্ডাৰ দ্য শ্বিডিউল 1 অফ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট তেওঁলোকক আমি প্ৰিজাৰ্ভ কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এই ধৰণে আমি ছাৰ্ভেটোৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন সন্মুখীন হ'ব পাৰোঁ APSC প্ৰিলিমছত নেক্সট পাৰ্টিকুলাৰ বাতৰিটো হৈছে আমাৰ বেম্বু এই বাতৰিটো মই এইকাৰণে আনিছোঁ কাৰণ কি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে যোৱা সপ্তাহত ক'লে যে অল গভৰ্ণমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ ইন আছাম এইটো নোট কৰিব হা তাতে আমি আমাৰ যি বাঁহ বেতৰ যি ইণ্ডাষ্ট্ৰী সেই উদ্যোগটোক বৃদ্ধি কৰিবলৈ 5% বেম্বু প্ৰডাক্ট ইউজ অফ বেম্বু মেণ্ডেটৰী কৰি দিলে মানে এতিয়ালৈকে আপোনালোকে গভৰ্ণমেণ্ট বিল্ডিং হওক গভৰ্ণমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ হওক আপোনালোকে দেখে টাইলছ ইউজ কৰা হয় মাৰ্বল ইউজ কৰা হয় চেণ্ডষ্টোন ইউজ কৰা হয় এইবোৰ চব আমি বেলেগ ৰাজ্যবিলাকৰ পৰা ইম্পৰ্ট কৰি আনো বা বেলেগ দেশৰ পৰা ইম্পৰ্ট কৰি আনো আমাৰ যিটো ঘৰুৱা সম্পদ যিটো বাঁহৰ খেতি সেই বাঁহসমূহ কিমান ধুনীয়া আজিকালি মই কোৱা নাই যে আপোনালোকে নৰ্মেল বাঁহটো ইউজ কৰক ইঞ্জিনিয়াৰ্ড বেম্বু বুলি এটা কনচেপ্ট আছে ইঞ্জিনিয়াৰ্ড বেম্বু বুলি এটা প্ৰডাক্ট আছে
সেই ইঞ্জিনিয়াৰ্ড বেম্বু যদি ইউজ কৰোঁ পেষ্ট ৰেজিষ্টেণ্ট কৰি কিনে লঞ্জিটিভিটি বঢ়াই কিনে তেনেহ'লে বাঁহ আপোনালোকে নিজৰ ঘৰতো চেষ্টা কৰিবচোন লগাবলৈ খুবেই এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰো লাভ কৰিব পাৰিব আৰু এটা ভাল আপুনি মানে ঘৰুৱা থলুৱা সম্পদ ব্যৱহাৰ কৰি উদ্যোগীকৰণো কৰিব পাৰিব সেইসমূহ বাতৰিটোৰ কাৰণেই মই ভাবিছোঁ যে আমাৰ যি বাঁহ ইণ্ডাষ্ট্ৰি বা বেম্বু ইণ্ডাষ্ট্ৰি সেইটোৰ বিষয়ে অকণমান আপোনালোকক অৱগত কৰাওঁ বেম্বু ইজ এ কি নেচাৰেল ৰিচোৰ্চ ইন আছাম এণ্ড ইক' ফ্ৰেণ্ডলি ছাষ্টেইনেবল হয় এনেকুৱা মেইনছৰ কাৰণে এইটো খুব জৰুৰী বাতৰি হয় ইয়াতে কি ব্যৱহাৰ আছে হেণ্ডিক্ৰাফ্টছ কনষ্ট্ৰাকশ্যন এগ্ৰিকালচাৰত ব্যৱহাৰ হয় ছইল ফাৰ্টিলিটি ইৰোজন কণ্ট্ৰল ছাষ্টেইনেবল ফাৰ্মিং ঠিক আছে তো এনেকুৱা ধৰণৰ বাঁহৰ খেতি কৰিলে মাটিটো আৰু কেতিয়াও আপোনালোকক পানীয়ে বহাই লৈ যাব নোৱাৰে মানে মাটি আপোনাৰ সুৰক্ষিত থাকিব ইৰোজন নহয় ছইল ইৰোজন নহয় শ্বুটছবিলাকৰ বেম্বু শ্বুট আপোনালোকে চাগে খাদ্য পদাৰ্থৰ লগতো ব্যৱহাৰ হয় ফুড ইণ্ডাষ্ট্ৰিটো বেম্বুৰ কাম আছে এণ্টি অক্সিডেণ্টছ বা বেম্বু শ্বুটৰ লগত বেলেগ বেলেগ বিভিন্ন ধৰণৰ ৰেচিপিজ ডেভেলপ কৰা হয় কোনোবাই যদি খাইছে বেম্বু শ্বুট ক'বচোন মোক কমেণ্ট ছেকশ্যন কি খাইছে বেম্বু শ্বুটৰ লগত বায়' এনাৰ্জি ইট কেন বি ইউজ ফৰ বায়'ফুৱেলছ ৰিনিউৱেবল এনাৰ্জি ইয়াতে হাৰ্নেছ কৰিবলৈও আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু বিভিন্ন বেনিফিট মানে ইটছ গ্ৰ'জ ভেৰি ফাষ্ট ঠিক আছে ছইল ফ্ৰেণ্ডলি হয় নেচাৰেলি গ্ৰ' কৰে বায়'ডিগ্ৰেডেবল হয় প্লাষ্টিকৰ মানে আমি প্লাষ্টিকৰ ৰিপ্লেচমেণ্ট হিচাপেও এইটো ইউজ কৰিব পাৰোঁ ৰেজিষ্টেণ্ট টু এক্সট্ৰিম ৱেডাৰ অলছ' মানে ইমান ভাল এটা সম্পদ আমি যে কিয় ব্যৱহাৰ কৰা নাছিলোঁ এতিয়ালৈকে গতিকে মিনিমেল ইনভেষ্টমেণ্ট হয় বহুত বেছি ইনভেষ্টমেণ্টো নাই বহুত বেছি যত্ন উঠাব নালাগে ইট কেন ৰিপ্লেচ প্লাষ্টিক এণ্ড চিন্থেটিক মেটেৰিয়েলছ ইন মাল্টিপল ইণ্ডাষ্ট্ৰিজ ছাষ্টেইনেবল টেক্সটাইলছ ডেভেলপ আজিকালি আমাৰ টেক্সটাইল ইণ্ডাষ্ট্ৰিটো এই বেম্বু প্ৰডাক্টছবিলাক ইউজ কৰা হয় ঠিক আছে জুট বেগছ আপুনি ইতিমধ্যে দেখিব পাৰে বেম্বুৰো কিছুমান বেগছ মই শ্বিলঙত দেখিছিলোঁ যাওঁতে বেম্বু বেগছো আমাৰ উপলব্ধ কৰাইছিলে ঠিক আছে তাৰ লগতে চেলেঞ্জেছ কি আছে মডাৰ্ণ প্ৰচেছিং ইউনিটছবিলাক নাই আমাৰ ধৰক যি ধৰণে আমি প্ৰচেছ কৰি আছোঁ বা ইঞ্জিনিয়াৰ্ড বেম্বুৰ যিটো আমাৰ এটা নতুন প্ৰচেছিং ইণ্ডাষ্ট্ৰি লাগে সেইটোৰ আমাৰ অলপমান কমি আছে বহুতে চাগে আপোনালোকে ইঞ্জিনিয়াৰ্ড বেম্বুৰ কনচেপ্টে শুনা নাই হয় নহয় লিমিটেড ৰিচোৰ্চেছ এণ্ড ইন'ভেশ্যন আছে নিড ফৰ পলিচি ছাপৰ্ট চৰকাৰৰ পৰা আমাৰ সাহায্য লাগিব তাৰে বাবে চৰকাৰৰ এই যি পদক্ষেপ এইটোক মই আহ্বান জনাইছোঁ আৰু খুবেই ভাল পদক্ষেপ বুলি মই ভাবোঁ ঠিক আছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপছ কৰিব লাগিব এতিয়া চৰকাৰী কামত যেতিয়া ব্যৱহাৰ হ'ব খুবেই ভাল আমাৰ কাৰণে এটা ব্যৱহাৰ বেম্বুৰ আমি দেখিবলৈ পাম গ্ল'বেল ইক' কনচিয়াছনেছ ব্ৰেণ্ডছবিলাকত আমি এইবিলাক এক্সপৰ্ট কৰিব পাৰোঁ এনেকুৱা বাঁহ বেতৰ যি আমাৰ থলুৱা সম্পদবিলাক আপোনালোকে দেখিছেই চাগে এইবোৰ ঘৰত আপোনালোকে সজাবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে বা দৈনন্দিন যি আমাৰ কাৰ্যসূচী তাতেও ব্যৱহাৰ কৰিব পাৰে বেম্বু হেজ দ্য পটেঞ্চিয়েল টু বিকাম আছামছ ইকনমিক পাৱাৰ হাউচ প্ৰভাইডেড বাই প্ৰপাৰ ইনভেষ্টমেণ্ট ঠিক আছে আৰু এই এডভান্টেজ অসম ছামিটতো তাৰে বিষয়ে কিছু কাৰ্য কৰা হৈছিলে তাৰ ওপৰত ভিত্তি কৰি এটা মই প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আচ্ছা এইটো খুব ইণ্টাৰেষ্টিং কুৱেশ্যন হা বেম্বুটো ট্ৰী হয় নে গ্ৰাছ হয় এইটো চেষ্টা কৰিব উত্তৰটো দিবলৈ ইজ ইট গ্ৰাছ অৰ ট্ৰী ইয়াৰ ওপৰত এটা কনফিউজন আপোনালোকৰ ক্ৰিয়েট হ'ব পাৰে কিন্তু ক'বচোন ঠিক আছে আচ্ছা তাৰে ওপৰতে আৰু এটা চেলেঞ্জিং চিটুৱেশ্যন আমাৰ চাহ বাগিচাবোৰৰ কাৰণে হৈছে টি ইণ্ডাষ্ট্ৰিটোৰ কাৰণে হৈছে টি চাহ উদ্যোগৰ কাৰণে হৈছে কি হৈছেনো মই আপোনালোকক জনাওঁ চেষ্টা কৰিব বুজিবলৈ ইউৰোপিয়ান ইউনিয়ন আমাৰ টনছ এণ্ড টনছ অফ চাহপাত ইউৰোপিয়ান ইউনিয়ন কাণ্ট্ৰিজলৈ বা ইউকেলৈ এক্সপৰ্ট কৰা হয় ইউৰোপিয়ান ইউনিয়নে যোৱা সপ্তাহত কি কৰিলে এটা নতুন ৰেগুলেশ্যন লঞ্চ কৰিলে ৰেগুলেশ্যনটোত কি হয় আপোনালোকক মই বুজাব বিচাৰিম এই যিটো চাহ খেতি বা চাহ বাগিচা ন তাতে মানে ইনচেক্ট বা পেষ্টৰ বহুত এটেক হয় আৰু সেই ইনচেক্ট বা পেষ্টৰ এটেকৰ পৰা কমাবৰ কাৰণে ইনচেক্টিচাইডছ বা পেষ্টিচাইড কিছুমান ইউজ কৰা হয় যাতে সেইবোৰ মানে পাতবোৰত আমি যদি ছিটিয়াই দিওঁ আমি স্প্ৰে কৰি দিওঁ তেতিয়া আৰু এই কীট পতংগই আহি কিনে তাতে আঘাত নিদিয়ে কিন্তু এতিয়া এই ইউৰোপিয়ান ইউনিয়নে কি কৰি দিলে MRL এটা থাকে হা মেক্সিমাম ৰেচিডিউ লেভেল সেই যেতিয়া আমি ইনচেক্টিচাইডবিলাক আমি স্প্ৰে কৰোঁ তাতে চাহপাততো কিছু সংখ্যক সেই ইনচেক্টিচাইড থাকি যায় সেই কেমিকেল পদাৰ্থটো থাকি যায় আৰু সেইটোৱে গৈ কিনে পিছলৈ আমাৰ বডিত হাৰ্মো কৰে সেইটো কাৰণে বেছি চাহ খোৱাও ভাল নহয় ঠিক আছে কিন্তু সেইটো বাৰু জোকছ এপাৰ্ট কিন্তু ইণ্টাৰনেশ্যনেলি ইট ৱাজ একচেপ্টেবল মানে এই যিটো লিমিট হয় ইট কেন বি এনিথিং বিটুইন 0.01 to 0.2 কিন্তু এই MRLৰ যি লেভেল ইনচেক্টিচাইডছৰ সেইটোক এই 7 মাৰ্চৰ পৰা 0.05 ppm কৰি দিলে পাৰ্টছ পাৰ মিলিয়ন ppm মানে পাৰ্টছ পাৰ মিলিয়ন গতিকে 0.2 হ'লে আপোনাৰ এইটো ৰিজেক্ট হৈ যাব মানে আপোনাৰ 0.
0.5 লৈকে 0ৰ পৰা 0.05 লৈকে ইট ইজ পাৰ্মিছেবল কিন্তু আগতেতো আমি 0.2ৰো কিছুমান চাহপাত বা চাহ বাগিচা যিবিলাক চাহপাত আছে সেইবোৰ আমি এক্সপৰ্ট কৰিছিলোঁ এতিয়া হ'ল কি ইমিডিয়েট এফেক্টৰ পৰা দি দিলে 7 মাৰ্চৰ পৰা এইটো লাগু কৰি দিলে নতুন নিয়মটো গতিকে যিমান আমাৰ সম্পদ আছিলে চাহ খেতি আছিলে সেইবোৰ এক্সপৰ্ট কৰিব পৰা নাই বা যিসকল অলৰেডি এক্সপৰ্ট হৈ গৈছিলে সেইবোৰ চাগে তাতে এনেই বস্তাত পৰি থাকিব তাতে আমাৰ দামটো নিদিব গোটেই ৰেচিডিউ হৈ পৰি থাকিব তাতে ৱেষ্টেজ হৈ যাব গতিকে কি কি ইনসেক্টিসাইড থাকে প্ৰিলিমছত হেয়া আহিব পাৰে দ্যাট ইজ থায়ামিথক্সাম এণ্ড ক্লোথিয়ানিডিন ঠিক আছে এই দুটা মেক্সিমাম লেভেলত আমাৰ ইউজ কৰা হয় কিন্তু আমাৰ টকলাই যি টি ৰিচাৰ্চ চেণ্টাৰ তেওঁলোককো আমি মানে এপ্ৰিচিয়েট কৰিব লাগিব তেওঁলোকৰ যি প্ৰচেষ্টা বাট মই সেইটো লৈ যোৱা আগতে মই বাতৰিটো আপোনালোকক ক'ব বিচাৰিম আনাদাৰ ৰেগুলেশ্যন উইল লোৱাৰ দ্য MRL ফৰ থিয়াক্ল'ৰপ্ৰিড গতিকে এই যে থিয়াক্ল'প্ৰিড আছে তাৰেও 0.05 ppm লৈ ফ্ৰম মে এইটো নতুন এটা ৰেগুলেশ্যন আনিবলৈ চেষ্টা কৰিব there are no widely accepted alternatives আৰু টি ইণ্ডাষ্ট্ৰিটো আমাৰ ইয়াৰ পৰা হেম্পাৰ হ'ব পাৰে কিন্তু আমাৰ টকলাই টি ৰিচাৰ্চ চেণ্টাৰ যি আছে তেওঁলোকে ইতিমধ্যে অল্টাৰনেটিভ কেমিকেল ওলালে এটা খুবেই ভাল খবৰ যে আমি সেই ইনসেক্টিসাইডকেইটাক ব্যৱহাৰ নকৰি ক্লৰফিনাপিৰ বা টলফিনিপিৰাড ব্যৱহাৰ কৰিবলৈ পাৰোঁ কিন্তু what about the existing টি ষ্টক সেইটোক আমি এক্সপৰ্ট কেনেকৈ কৰিম বা যিসকল এক্সপৰ্ট অলৰেডি হৈ গৈছে 7 মাৰ্চত তাতে অকল মানে তাতে গোডাউন বা কাষ্টমছত আছে তাতেতো আমাৰ টেষ্টিং কৰিলে সেইখিনি ব্যৱহাৰ নহ'ব এনেই যাব গতিকে এইবাবে এটা শ্বৰ্ট টাৰ্ম এটা ইছ্যু আমি সন্মুখীন হৈছোঁ আৰু এই যি অল্টাৰনেটিভছত তাতেও এটা প্ৰব্লেম আছে যে ইট ইজ নট বিন এপ্ৰুভড বাই দ্য চেণ্ট্ৰেল ইনসেক্টিসাইড বৰ্ড আণ্ডাৰ মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ গতিকে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এইটো এপ্ৰুভ হৈ আহিব লাগিব তাতেও আপোনালোকে জানে অলপমান সময় লাগে গতিকে সেইটো কামো আমি ইয়াতে কৰিবলৈ চেষ্টা কৰিব লাগিব গতিকে দে হেভ ৰিকুৱেষ্টেড ইউ টু এলাউ টাইম কি আমাক অলপ সময় দিয়ক গতিকে যি বাতৰি আহে আগন্তুক দিনত মই আপোনালোকক চেষ্টা কৰিম সেইটো বুজাবলৈ কি হয় আমাৰ চাহ উদ্যোগৰ বাবে আৰু এই ডেটাবোৰ আপোনালোকে ইউজ কৰিব ইণ্ডিয়া এক্সপৰ্টছ 40 মিলিয়ন kg অফ টি টু UK এণ্ড ইউকেটো বেলেগকৈ কিয় দিছোঁ কাৰণ কি আপোনাৰ ব্ৰেক্সিট হৈছিলে গম পাইছে তো ইউকেটো এতিয়া ইউৰ আণ্ডাৰত নাহে টি ইম্পৰ্টছ ফ্ৰম UK ষ্ট'ৰ টিজ ফৰ এৰাউণ্ড 12 to 24 months গতিকে এনেকুৱা সৰু ষ্টক তাতে নাই 12 বা 24 মানে 1 বছৰ বা 2 বছৰৰ যিমান পাইলিং থাকে সেইটো বস্তু ইতিমধ্যে আমি এক্সপৰ্ট কৰিছোঁ আৰু তাতে যদি ইমান ডাঙৰ এটা ষ্টক আমাৰ নাইকিয়া কৰি দিয়ে আমাৰ উদ্যোগীসকলৰ কাৰণে এটা খুবেই বেয়া খবৰ বুলি ক'ব লাগিব ঠিক আছে This could lead to Assam tea being banned in markets like Germany and UK also and ইয়াৰে কাৰণে আমাৰ এটা গভৰ্ণমেণ্টেল ইণ্টাৰভেনশ্যন লগা হৈছে তাৰে ওপৰত ভিত্তি কৰি এটা মই প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ উত্তৰবোৰ কিন্তু কমেণ্ট ছেকশ্যনত দিব নেক্সট বাতৰিটো এটা জৰুৰী বাতৰি NGT directs dispute to file counter affidavits within 4 weeks about feral horses আৰু এই যি হৰ্চেছ আপোনালোকে খুবেই গৌৰৱ অনুভৱ কৰিব লাগে অসমীয়া হোৱা স্বত্তে যে ডিব্ৰু চাইখোৱা যি আমাৰ নেশ্যনেল পাৰ্ক আছে তিনিচুকীয়া ডিব্ৰুগড়ত সেই নেশ্যনেল পাৰ্কখনতহে আমাৰ এই গোটেই ভাৰতবৰ্ষৰ ভিতৰত এই স্পিচিছ অফ হৰ্চটো পোৱা যায় গতিকে হৰ্চৰ স্পিচিছ বহুত আছে আমাৰ জেনেৰেলি চবতছে যিটো কমন হৰ্চ হৈছে এইটো ভুটীয়া স্পিচিছটো ভুটীয়া ঘোঁৰা ঠিক আছে গোটেই ৱৰ্ল্ড অভাৰতো বেলেগ বেলেগ ঘোঁৰা থাকে আমাৰ এৰেবিয়ান হৰ্চ আছে আমেৰিকান হৰ্চ আছে কিন্তু ভাৰতত ভুটীয়া ঘোঁৰা চবতছে বেছি দেখিব বাট এইটো যিটো ফেৰেল হৰ্চ এইটো এটা ৱাইল্ড হৰ্চৰ স্পিচিছ জংগলী ঘোঁৰা এইটো আৰু এইটো অকল আমাৰ ডিব্ৰু চাইখোৱাত পোৱা হয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত ক্লাছটো অকণমান দীঘলীয়া হ'ব পাৰে হা কিন্তু মই ভাবিছোঁ যে নিউজবোৰ প্ৰতিটো নিউজ কভাৰ কৰাটো উচিত নহ'লে কিছুমান আৰু আছিলে বাট ফিল্টাৰ আউট কৰি মই সকলোতকৈ যিখিনি আটাইতকৈ জৰুৰী হয় সেইখিনি মই কভাৰ কৰিহে যাম যদি বুজি পাই আছে মোক জনাব আৰু যদি ভাবিছে যে ক্লাছটো লগাতকৈ বেছি দীঘল হৈছে দুটা ভিডিঅ' লাগে তেনেহ'লে সেইটোও জনাব পাৰে কিন্তু চেষ্টা কৰিম যে আমি গোটেইখিনি যাতে সপ্তাহটোৰ বাতৰি কভাৰ কৰিহে আপোনালোকৰ ক্লাছটো শেষ কৰোঁ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল অৰ্ডাৰ এইটো আপোনালোকে জানে যে আমাৰ NGT যি ইষ্টাৰ্ণ জোন বেঞ্চ আছে NGT কলকাতাত আছে সেই কলকাতাৰ পৰা অসম চৰকাৰলৈ এটা মানে ডিৰেকশ্যন আহিছে ডাইৰেক্টিভ আহিছে যে কাউণ্টাৰ এফিডেভিটবোৰ ফাইল কৰক উইদিন 4 weeks কাৰণ কি বহুতো লোকে NGT নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল গৈ কিনে তাতে ফাইল কৰিছে এফিডেভিট যে আপোনালোকে ফেৰেল হৰ্চবোৰৰ কনজাৰ্ভেশ্যনৰ কাৰণে যি জৰুৰী পদক্ষেপ সেই পদক্ষেপসমূহ আপোনালোকে লোৱা নাই ৰাইট
কেছ কনচাৰ্নিং দ্য ডিক্লাইনিং পপুলেশ্যন ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড স্পেচিছ হয় ইতিমধ্যে আৰু অকল আমাৰ ইয়াতে পোৱা হয় গতিকে ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হয় আৰু অকল ডিব্ৰু চাইখোৱাত পোৱা হয় গতিকে অসমৰ এইটো এটা দায়িত্ব আছে আৰু হিষ্টৰিকেল জেনেটিক আপোনালোকে জানে দেন দিজ হৰ্চেছ হেভ ছাৰ্ভাইভড ইন দ্য ৱাইল্ড ফৰ নিয়াৰলি 80 years এণ্ড দ্য নেশ্যনেল পাৰ্ক ইজ দ্য অনলি প্লেচ ইন ইণ্ডিয়া অকল অসমৰ ডিব্ৰু চাইখোৱাত আমি এইটো পাবলৈ চেষ্টা কৰোঁ কি কাৰণত পপুলেশ্যন ডিক্লাইন হৈছে স্মাগলিং হৈছে হেবিটেট লছ হৈছে ফ্লাড আহে অসমত আপোনালোকে জানে নেগলেক্টিং কনজাৰ্ভেশ্যন হেৰি হয় বা ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টত আমি তেওঁলোকক প্ৰটেকশ্যন স্বীকৃতি দিয়া নাই বা হিউমেন এক্টিভিটিজৰো তাতে লেণ্ড এনক্ৰ'চমেণ্ট হৈছে বহুতো বেলেগ বেলেগ ধৰণৰ ফ্লাড হৈ থাকে ইৰোজন হৈ থাকে এটা সৰু বাতৰি কিন্তু এই ফেৰেল হৰ্চ কি হয় বা হৰ্চ স্পেচিছৰ ওপৰত আপোনালোকৰ এটা প্ৰশ্ন আহিব পাৰে আৰু সেইটো কাৰণে মই এই বাতৰিটো আপোনালোকৰ বাবে আনিলোঁ প্ৰেক্টিছ কুৱেশ্যন এটা আনিছোঁ শেষৰ বাতৰি আজি চিন্তা নকৰিব ঠিক আছে এছেম্বলি পাছেছ বিলছ ৰিলেটেড টু 7 অট'নমাছ কাউন্সিলছ আপোনালোকে জানে চাগে আমাৰ যি 6 স্কেডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ 12টা স্কেডিউল আছে ভাৰতীয় সংবিধানত তাৰে যিটো আমাৰ 6 নম্বৰ স্কেডিউল সেই 6 নম্বৰ স্কেডিউলত 4খন ৰাজ্যৰ কাৰণে কোনখন আসাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম ঠিক আছে AMTM যিটো মই কৈছিলোঁ আপোনালোকক গতিকে সেই ৰাজ্যখনৰ কাৰণে এই ৰাজ্য 4খনৰ কাৰণে কিছুমান বিশেষ প্ৰভিজনছ আছে ৰাইট চ' আণ্ডাৰ দ্য 6 স্কেডিউল অসমত 3খন আমাৰ অট'নমাছ কাউন্সিল আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ডিমা হাছাও অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল এণ্ড কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল এতিয়া এই কাউন্সিল থকাৰ লাভ কি কি হয় চ' ডিষ্ট্ৰিক্ট এণ্ড ৰিজনেল কাউন্সিলবিলাকৰ এম্পাৱাৰমেণ্ট দিয়া গৈছে টু মেক লজ অন চাৰ্টিন স্পেচিফিক মেটাৰ্ছ ইনহেৰিটেঞ্চ অফ প্ৰপাৰ্টি are empowered to make laws for regulations and control of money lending of the ST people resident in there and এই লজবোৰৰ সহায়ত তেওঁলোকে কি কৰিব পাৰিব সেই জাগাবোৰৰ উন্নতি আৰু উন্নয়নৰ কাম কাৰ্যসূচী আগবঢ়াই নিব পাৰিব মই গোটেই যিখিনি পাৱাৰ্ছ আছে সেইখিনি সামাৰাইজ কৰিবলৈ এই স্ক্ৰীনখন টানিছোঁ আপোনালোকে নোট ডাউন কৰিব পাৰে লেজিসলেটিভ পাৱাৰ আছে ইন ৰেছপেক্ট অফ লেণ্ড মেনেজমেণ্ট ফৰেষ্ট শ্বিফটিং কাল্টিভেশ্যন ইন ৰেছপেক্ট অফ ইনহেৰিটেঞ্চ অফ প্ৰপাৰ্টি মেৰেজ ডাইভৰ্চ গতিকে সেই জেগাটুকুৰৰ যি local customs and traditions এইটো কিয় কৰা গ'ল বিকজ these are areas where tribal population is very high আৰু ট্ৰাইবেলছবোৰৰ নিয়ম আমাৰ লগত অলপ পৃথক গতিকে তেওঁলোকৰ নিয়ম তেওঁলোকৰ চিফটেইনছ তেওঁলোকৰ কাউন্সিলেহে বুজি পায় আমাৰ নিয়ম বেলেগ হ'ব পাৰে ট্ৰাইবেলৰ বেলেগ নিয়ম গতিকে সেই ট্ৰাইবেলসকলে যাতে নিজৰ জেগাতে থাকি বেলেগৰ নিয়ম ফ'ল' কৰিব নালাগে সেইবাবেই এনেকুৱা ধৰণৰ কাউন্সিলছৰ দ্বাৰা তেওঁলোকক ৰেগুলেট কৰা হয় এক্সিকিউটিভ পাৱাৰ টু এষ্টাব্লিছ মেনেজ প্ৰাইমেৰী স্কুলছ ডিছপেঞ্চেৰিজ তাতে সেই এৰিয়াবোৰৰ যি আছে গোটেইখিনি এই কাউন্সিলৰ দ্বাৰাই তাতে regulate kora hai authorized to prescribe the language and manner of instruction judicial power ase constitute village and district councils high court and supreme court no other court except high court and supreme court has the jurisdiction আৰু তেওঁলোকৰ কোৰ্ট কাছাৰীৰ কামো এই ধৰণে কৰা হয় আৰু ফাইনেন্সিয়েল পাৱাৰো আছে টু প্ৰিপেয়াৰ বাজেট ফৰ দেয়াৰ ৰেছপেক্টিভ কাউন্সিল ষ্টেট যি বাজেটৰ পৰা তেওঁলোকে কিমান সহায় সাহায্য বিচাৰে সেইবিলাকো তেওঁলোকে ইয়াতে নিৰ্দিষ্ট কৰে এতিয়া বাতৰিটো কি হয় এমেণ্ডমেণ্ট বিলছ ৰিলেটেড টু 7 অট'নমাছ কাউন্সিলছ প্লেচ হৈছে আমাৰ মই যে বাতৰিটো দেখালোঁ 7খন এছেম্বলি পাছেছ এইবাৰ এই মানে অসমৰ বিধানসভাই পাছ কৰি দিলে 7খন অট'নমাছ কাউন্সিলছৰ যি বিল আছিলে ঠিক আছে এই বিলসমূহ কাৰ কাৰণে আছিল কোন 7টা আছে ইয়াতে চাওক আপোনালোকে বুজিব লাগিব হা মই ইয়াতে পঢ়ালোঁ 3টা কাউন্সিল আছে তে 7টা কাউন্সিল কেনেকৈ আহিল এই 3টা কাউন্সিল 6 শিডিউলত মেনশ্যন কৰা আছে কিন্তু আমাৰ ষ্টেট লৰ অনুযায়ী আমাৰ ষ্টেট বিধানসভাত কেইটামান আৰু কাউন্সিলৰো সুবিধা আগবঢ়াইছে গতিকে 6 স্কেডিউলততো গোটেইকেইটা কাউন্সিল আমি এড কৰিব নোৱাৰোঁ কাৰণ কি তাতে পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল লাগিব এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন লাগিব এটা দীঘলীয়া প্ৰক্ৰিয়া তাৰে কাৰণে আমি ষ্টেটৰ বিধানসভাতে কিছুমান এনেকুৱা আৰু এৰিয়া য'ত ট্ৰাইবেল পপুলেশ্যন আছে যেনেকৈ ফৰ এক্সাম্পল আমাৰ ঠেঙাল কছাৰী এটা ট্ৰাইব আছে বা তাৰ লগতে দেউৰী এটা ট্ৰাইব আছে আপোনালোকে যদি চাই আছে মোক ক'ব সোণোৱাল কছাৰী এটা ট্ৰাইব আছে বা ৰাভা হাছং এটা ট্ৰাইব আছে তিৱা ট্ৰাইব আছে গতিকে এওঁলোকৰ বড়ো কছাৰী ট্ৰাইব আছে গতিকে মিচিং ট্ৰাইব আছে গতিকে এওঁলোকৰ বাবেও আমি কিছুমান সুবিধা কৰিবৰ কাৰণে এনেকুৱা কাউন্সিলছ কিছুমান নিৰ্মাণ কৰিছোঁ আৰু এই কাউন্সিলছ অনুযায়ী এই কাউন্সিলৰ কাৰণেই এটা নতুন বিল প্ৰভিজন আগবঢ়াইছে আৰু সেই প্ৰভিজনটো এতিয়া মনোযোগ দি শুনিব the governor is satisfied according to the bill if the governor is satisfied that circumstances so exist that rendering holding of the elections is
প্ৰেক্টিকেবল ইন দোজ এৰিয়াজ মানে সেই জেগাবোৰত যদি আমি ইলেকশ্যন বা নিৰ্বাচন হোল্ড কৰিব নোৱাৰো অফ হোৱাট দ্য কাউন্সিল সেই যিটো অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আছে বা অট'নমাছ কাউন্সিল আছে সেই কাউন্সিলটোৰ যদি নিৰ্বাচন বা ইলেকশ্যন হোল্ড কৰিবলৈ প্ৰেক্টিকেল চিটুৱেশ্যন নাই মানে বহুত ধৰক বৰষুণ ফ্লাড চলি আছে বা মাৰা কাটা চলি আছে এনিথিং তেনেহ'লে বিয়ণ্ড দ্য টাৰ্ম অফ দ্য অফিচ তেওঁলোকে সেই কাউন্সিলটো এক্সটেণ্ড কৰিব পাৰে আৰু হি মে এজিউম টু হিমছেল্ফ অল অৰ এনি অফ দ্য পাৱাৰ্ছ এণ্ড ফাংচনছ অফ দ্য কাউন্সিল তাতে জেনেৰেল কাউন্সিলৰো কাম হ'ব পাৰে এক্সিকিউটিভ কাউন্সিল এণ্ড এপইণ্ট ছাচ পাৰ্চন অৰ ইণ্টাৰিম কমিটি ফৰ এনি এক্সাৰচাইজ অফ ছাচ পাৱাৰ্ছ মানে ধৰক বড়ো কছাৰী এটা ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আছে তেওঁৰ কাৰ্যসূচী ধৰক 2025 এপ্ৰিলত শেষ হ'বলৈ আছে কিন্তু তাতে এনেকুৱা পৰিস্থিতি যে নিৰ্বাচন আমি কণ্ডাক্ট কৰিব নোৱাৰোঁ গতিকে এপ্ৰিলৰ পিছতো হয়তো ৰাজ্যপাল নিজেই কিছুমান তাৰে কাৰ্যসূচী নিজে উঠাব কোনবিলাক কাৰ্যসূচী এই কাৰ্যসূচীবোৰ আমাৰ অসমৰ ৰাজ্যপালে নিজেই তাৰে ভাৰ ল'ব বা কাৰোবাক অন্য কোনোবা ব্যক্তিক তেওঁ অলপমান সেই ভাৰৰ দায়িত্ব দিব বা সেই কাউন্সিলটোকে ক'ব পাৰে যে তোমালোকেই কণ্টিনিউ কৰি থাকা যেতিয়ালৈকে সময় পৰিস্থিতি মিলি নাহে গতিকে এই এটা বিল পাছ কৰা হৈছে গভৰ্ণৰৰ একশ্যন ইয়াতে পেণ্ডিং আছে বাৰু কিন্তু অতি সোনকালে ইয়াৰ বিষয়ে যদি কিবা আৰু বাতৰি থাকে মই সেয়াও আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে অলপ দীঘলীয়া হ'ল চাগে ক্লাছটো কৰি ভাল লাগিছে নে জনাব যদিও দীঘলীয়া হৈছে মই ভাবোঁ যে শিকিবলৈ পাইছে আৰু প্ৰতিটো বাতৰিয়ে মানে জৰুৰী বাতৰি হয় সেইবাবে মই ডিছকাছ কৰিছোঁ আৰু আমি এনেধৰণে আগন্তুক সপ্তাহতো কষ্ট কৰি যাম আপোনালোকৰ বাবে যাতে আপোনালোকৰ অসম বা নৰ্থ ইষ্ট স্পেচিফিক কোনো ধৰণৰ প্ৰশ্ন এইবাৰ মিছ যাতে নহয় ইয়াৰ লগতে বহুতো ছাত্ৰ ছাত্ৰীয়ে চাগে এডিআৰই পৰীক্ষাও দিছিলে তেওঁলোকৰ মই শুভকামনা জনাইছোঁ যিসকলে উত্তীৰ্ণ হৈছে কিন্তু APSCৰ বাবে প্ৰস্তুতি কৰি যাই থাকক প্ৰিলিমছ অতি সোনকালে পতা হ'ব আৰু আশা কৰিছোঁ অহা ক্লাছত আকৌ লগ পাম যদি উপকৃত হৈছে ভিডিঅ'টো লাইক কৰিব আৰু চাই থাকিব অসম বিশেষ ধন্যবাদ